Okay, so hello everyone. আজি আমি lecture number 2 কৰিব ওলাইছো magnetism conceptor. Magnetism মানে সৰুতে short কে আমি magnetism বুলি কওঁ, but দীঘলীয়াকে ক'ব গ'লে it is called magnetic effect of current. তাৰ মানে বিদ্যুৎ প্ৰবাহৰ বাবে কেনেকে চুম্বকীয় ক্ষেত্ৰ এখনৰ সৃষ্টি হয় সেই বিষয়ে আমি পঢ়িব লাগে। তো প্ৰিভিয়াছ ক্লাছত তাৰমানে লেকচাৰ নম্বৰ 1ত এজ ইউ কেন সি এইটো লেকচাৰ নম্বৰ 2 হয়। লেকচাৰ নম্বৰ 1ত আমি এই বিষয়ে চাইছিলোঁ যে চুম্বক এটা কি হয়, চুম্বকৰ বেছিক প্ৰপাৰ্টি কিছুমান চাইছিলোঁ। নৰ্থ পল চাউথ পল কেনেকুৱা হয়, পৃথিৱীও যে এখন এটা চুম্বকৰ দৰে হয়, এইখিনি বিষয়ে অলপ থুলমূলকৈ আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ। আজিৰ যোনটো আমাৰ ফ'কাছ হ'ব, আজি আমি চাম যে যেতিয়া এডাল ৱায়াৰ তাৰমানে পৰিবাহী এডালৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হয়, তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে সি তাৰ চাৰিওফালে কেনেকৈ এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম, ঠিক আছে। তো ইয়াতে আমাৰ মেইন ফ'কাছটো থাকিব তোমালোকৰ এক্সাম অৰিয়েণ্টেড কনচেপ্টৰ লগত, আৰু এই চেপ্টাৰটো মষ্টলি থিয়ৰিটিকেল হয়। যেনেকৈ ইলেক্ট্ৰিচিটিৰ যোনটো চেপ্টাৰ আছিলে ইয়াৰ আগতে, সেই চেপ্টাৰটোত নিউমাৰিকেল বেছি আহে, অংক ধৰণৰ বস্তুবিলাক বেছিকৈ আহে। এইটো চেপ্টাৰত মষ্টলি তোমালোকে পাবা ডায়েগ্ৰাম বনাব লাগিব, চিত্ৰ অংকন কৰি কেনে তোমালোকে সেই চিত্ৰখিনিৰ বিষয়ে এক্সপ্লেইন কৰিব লাগিব। তো চেপ্টাৰ যেনেকুৱা ধৰণৰ হয় সেই হিচাপে মই তোমালোকক নোটছখিনি প্ৰভাইড কৰি দিওঁ। যেনেকৈ আমি লাইটৰ যেতিয়া ক্লাছটো কৰিছিলোঁ, লাইটৰ ক্লাছটো কৰোঁতে মই অলপমান থিয়ৰিটিকেল পাৰ্ট কমকৈ ৰাখিছিলোঁ, কাৰণ তাৰ পৰা অংক বেছিকৈ দিব, থিয়ৰি অলপ কমকৈ সুধিব। তাৰ নেক্সট চেপ্টাৰটো য'ত আছিলে হিউমেন আইৰ বিষয়ে, মানুহৰ চকুৰ বিষয়ে য'ত আমি পঢ়িছিলোঁ, তাতে বহুত থিয়ৰি আছিলে, আৰু সেই হিচাপে মই তাতে নোটছো তোমালোকক দিছিলোঁ, যিমানখিনি পাৰোঁ ডিটেইলত গোটেইখিনি নোটছ প্ৰভাইড কৰিছিলোঁ। কাৰণ তাতে অংক নাছিলে, তাতে চব তোমাৰ থিয়ৰি আছিলে, তো ডায়েগ্ৰাম বনাই বাছ এক্সপ্লেইন কৰিব লাগে। দেন আমি আহিলোঁ ইলেক্ট্ৰিচিটিত অকল বুলি নকওঁ, বাট থিয়ৰিটিকেল পাৰ্টটো বহুত আছিলে, বাট তাৰে লগতে 50-50 ক'ব পাৰা, 50% থিয়ৰি আছে আৰু 50% তাতে অংক আছে। দেন আহিছোঁ এই চেপ্টাৰটোত অংক তেনেকৈ নাই, একেবাৰে নাই বুলিয়ে ক'ব পাৰা, অংকৰ কথা তেনেকৈ নাহে। ইয়াতে মেইনলি তোমালোকে থিয়ৰিয়ে পঢ়িব লাগিব, গতিকে ডায়েগ্ৰাম আৰু এক্সপ্লেনেশ্যন। তাৰমানে এই চেপ্টাৰটোত মই যিমান পাৰোঁ বেছিকৈ তোমালোকক থিয়ৰি দিবলৈ চেষ্টা কৰিম, যাতে তোমালোকৰ নোটছখিনি ধুনীয়াকৈ বনাই ল'ব পাৰা, আৰু ইয়াৰ যিখিনি এনচাৰ আহিব সেই এনচাৰখিনি তোমালোকে পৰীক্ষাত যাতে ডিটেইলত লিখিব পাৰা, বা ডিটেইলত লিখিবৰ কাৰণে তোমালোকে বস্তুখিনি আগত বুজিব লাগিব। তো সেই বস্তুখিনি আণ্ডাৰষ্টেণ্ডিং কেনেকৈ বনাব পাৰি আমি সেই বিষয়ে আজি আমি আলোচনা কৰিম। তো লাষ্ট ক্লাছত আমি য'ত এৰিলোঁ তাৰ পৰা আজি আমি কণ্টিনিউ কৰোঁ। লাষ্ট ক্লাছত আমি এৰিছিলোঁ এই পাৰ্টটোত, এইটো পাৰ্টত আমি লাষ্ট এৰিছিলোঁ, এই পাৰ্টটোৰ বিষয়ে অলপমান আমি ডিছকাছ কৰিছিলোঁ। তো এই এক্সপেৰিমেণ্টটোৰ থ্ৰু দি আমি মেইনলি গম পাওঁ যে যেতিয়া অ'কে, তো ইয়াতে আছিলে কথাটো এনেকুৱা ধৰণৰ যে আমি তলৰ ফালে এটা দণ্ড চুম্বক বা বাৰ মেগনেট এটা ৰাখিছিলোঁ। সেই বাৰ মেগনেটটোৰ ওপৰত আমি কি কৰিছিলোঁ, লোহাৰ গুৰি, আইৰণ ফিলিংছ বুলি ইংলিছত কোৱা হয়, অসমীয়াত কোৱা হয় লোহাৰ গুৰি যদি আমি তাৰ ওপৰত পেলাই দিওঁ, এইটো আৰু ইয়াৰ ওপৰত কি ৰাখা আছে, ইয়াৰ ওপৰত এখন কাগজ আছে বুলি ধৰি লোৱা, ড্ৰয়িং পেপাৰ থাকে ন, ড্ৰয়িং পেপাৰ এখন ধৰি লোৱা ইয়াৰ ওপৰত ৰাখা আছে। তো যেতিয়া ইয়াৰ ওপৰত আমি এনেকৈ গুৰিবিলাক পেলাই দিম, তেতিয়া কি হয়, ইয়াৰ ওপৰত যিখিনি চুম্বক লোহাৰ গুৰিবোৰ আছে ন, লোহাৰ গুৰিবোৰৰ শ্বেপবিলাক এনেকুৱা হৈ যায়। এতিয়া কথাটো হ'ল এনেকুৱা স্পেচিফিকলি যে শ্বেপ লৈছে, ইয়াৰ কাৰণটো কি, এইখিনি পইণ্টতে আমি লাষ্ট ক্লাছত এৰিছিলোঁ। তো এইখিনি ডেপ্থখিনি ওৱান বাই ওৱান আমি বুজিবলৈ চেষ্টা কৰিম। এইটো দণ্ড চুম্বকৰ নৰ্থ পল আৰু চাউথ পলৰ দৰে বিহেভ কৰিব। কোনটো নৰ্থ কোনটো চাউথ সেইটো আমি এই ডায়েগ্ৰামটো চাই কেনে ক'ব নোৱাৰোঁ। নৰ্থ পল কোনটো হ'ব আৰু চাউথ পল কোনটো হ'ব সেইটো জানিবৰ কাৰণে আমি ইউজ কৰিব লাগে চুম্বকীয় খলা, তাৰমানে মেগনেটিক নিডেল আমি ব্যৱহাৰ কৰিব লাগে। আচ্ছা, মেগনেটিক নিডেলৰ বিষয়ে মই প্ৰিভিয়াছ ক্লাছত কৈছিলোঁ ন, এইটো আছিলে, এইটো এটা চিত্ৰ আছিলে, এনেকুৱা ধৰণৰ মেগনেটিক নিডেল থাকে। ইয়াৰ প্ৰপাৰ ডায়েগ্ৰাম মই দিয়া গৈছে নেকি, এনেকুৱা ধৰণৰ, এই ধৰণৰ থাকে খলা। এই পইণ্টৰ বিষয়ে মই ডিছকাছ কৰিম বাৰু। এনেকুৱা ধৰণৰ খলা এডাল থাকে, আৰু সেই যোনটো ৰিংটো আছিল ন, তাৰমানে এই যে বাতিটো আছিল যে বাতিৰ দৰে, এই বাতিটোৰ ভিতৰত যে এই নিডেলডাল দেখিছা, এই নিডেলডাল বেচিকেলি এইটো হয়, খলা বুলি কোৱা হয়, চুম্বকীয় খলা বুলি ইংলিছত কয়, অসমীয়াত কয় চুম্বকীয় খলা বুলি, আৰু ইংলিছত কোৱা হয় মেগনেটিক নিডেল বুলি, ঠিক আছে। তো এই খলাডালৰ ওপৰতে মেইনলি আমাৰ কাম হ'ব। তো এই খলাডালৰ ওপৰত বেছ কৰি কেনে আমি বেচিকেলি ডাইৰেকশ্যনখিনি গম পাম যে নৰ্থ পল হ'ব নে চাউথ পল হ'ব। তো কাহিনীটো কেনেকুৱা হয় বুজাই দিওঁ চোৱা। ধৰি লোৱা আমি যদি এজুম কৰি লওঁ যে এইটো নৰ্থ পল হয় আৰু এইটো চাউথ পল হয়, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু চুম্বকৰ, তেতিয়াহ'লে ইয়াৰ পৰা এটা বস্তু আমি ধৰিব পৰা যায় এনেকে, যে যদি মই এই চুম্বকীয় খলাডাল, এই যে চুম্বকীয় খলাডাল আছে, ইয়াক যদি মই এই চুম্বকটোৰ ওচৰত আনো, সেই চুম্বকীয় খলাটোক যদি এই চুম্বকটোৰ ওচৰত আনো, তেতিয়াহ'লে কি হয়, যদি ধৰি লোৱা চুম্বকীয় খলাটো মই ইয়াতে ৰাখিছোঁ, ইয়াতে ক'ৰবাত ৰাখিছোঁ ছাপ'জ, বা ইয়াৰ ওচৰত এইখিনিত ড্ৰ কৰি দিওঁ, ইয়াতে ছাপ'জ মই চুম্বকীয় খলাটো ৰাখিছোঁ। ইয়াতে যদি মই চুম্বকীয় খলাটো ৰাখি দিওঁ, চুম্বকীয় খলাটোৰ যোনটো কাটাডাল আছে, নিডেলডাল আছে, নিডেলটোত এনেকৈ দেখা পোৱা যায় যে নৰ্থ পলটো ইফালে ইণ্ডিকেট কৰে, চাউথ পলটো ইফালে ইণ্ডিকেট কৰে। তাৰ মিনিংটো এইটো হ'ল, কাৰণ চুম্বকীয় খলাটো এটা চুম্বকৰ দৰে হয় বেচিকেলি, তো সেই চুম্বকৰ কাম কি হ'ল, নৰ্থ আৰু চাউথৰ মাজত হয় এট্ৰেকশ্যন, নৰ্থে চাউথক এট্ৰেক্ট কৰে, আকৰ্ষণ হয় উত্তৰ মেৰু দক্ষিণ মেৰুৰ মাজত, আৰু উত্তৰ মেৰু নৰ্থৰ মাজত কি হয়, বিকৰ্ষণ, ৰিপালশ্যন হয়।
তো নৰ্থে এই নৰ্থটোক ৰিপেল কৰি পিছফালে পঠাই দিব, বা এনেকে চাব পাৰা যে ষ্টাৰ্টিঙত ধৰি লোৱা শলাডাল এনেকে আছিলে ফৰ এক্সাম্পল, সেই শলাডালক ধৰি কেনে ইফালে নৰ্থ, এই শলাডালৰ মূৰটো ইফালে আছে আৰু ইয়াৰ টেইলটো তলফালে আছে। যদি এই শলাডালক আমি নৰ্থ পলৰ ওচৰত লৈ আহোঁ, তেতিয়াহ'লে শলাডালৰ এই মূৰটো যে আছে ন, এইটো ইয়াৰ যোনটো এৰ'টো আছিল, তাৰ এৰ'ৰ ডাইৰেকশ্যনটো হৈ যাব এনেকে, আৰু এৰ'ৰ ডাইৰেকশ্যনৰ এই পাৰ্টটোৱে নৰ্থ বুজাব আৰু এই পাৰ্টটোৱে চাউথ বুজাব। তো ইয়াৰ পৰা আমি এইটো বস্তু গম পাওঁ যে যদি এই শলাডালৰ চাউথ পলটো চুম্বকটোৰ ফালে মুখ কৰি আছে, তাৰমানে চুম্বকৰ এইটো মূৰত থাকিব লাগিব নৰ্থ পল, আৰু এই নৰ্থ পলে চাউথ পলক আমি কৈছোঁ যে এট্ৰেক্ট কৰি আছে, আৰু এই নৰ্থ পলে চুম্বকীয় শলাডালৰ নৰ্থ পলটোক ৰিপেল কৰি আছে। সেম কাহিনী যদি আমি এইটো মূৰত ট্ৰাই কৰোঁ, এইটো ফালে যদি ট্ৰাই কৰোঁ, এইটো ফালে ধৰি লোৱা মই চুম্বকীয় শলা এডাল আনি কেনে ৰাখি দিছোঁ। এতিয়া যিহেতু এটা চাউথ পল আছে, বা চাউথ পল যদি নাই বুলিও চাপোজ আমি গম নাপাওঁ, যে আমি জানিব লাগে যে নৰ্থ পল ক'ত হ'ব, চাউথ পল ক'ত হ'ব, তো ইয়াৰে এই মূৰটোত আমি যেতিয়া চুম্বকীয় শলাডাল ৰাখি দিম, তো আমি দেখা পোৱা যাব যে যদি চুম্বকীয় শলাডালৰ উত্তৰ মেৰুটো ইফালে আহি যায় আৰু দক্ষিণ মেৰুটো ইফালে আহি যায়, তো ইয়াৰ পৰা আমি ডাইৰেক্টলি আইডিয়া পাই যাম যে এই দণ্ড চুম্বকডালৰ চাউথ পলটো ইফালে আছে, কাৰণ এই চাউথ পলে নৰ্থ পলক নিজৰ ফালে টানিব, আৰু ইয়াৰ চাউথ পলৰ যোনটো পইণ্ট আছে সেইটোক ৰিপেল কৰিব চেষ্টা কৰিব। তো ইয়াৰ পৰা আমি গম পাই যাম যে আচ্ছা এইটো নৰ্থ পল হ'ব, এইটো চাউথ পল হ'ব। বা যদি উল্টা হ'লে হয়, যদি বোলে ধৰি লোৱা এই গোটেই কাহিনীখিনি এতিয়া উল্টাকে কৰি লৈছোঁ, যে ধৰি লোৱা হ'ব লাগিছিল চাপোজ এইফালে নৰ্থ পল আৰু এইফালে চাউথ পল হ'ব লাগিছিলে, তো এইফালে যদি নৰ্থ পল হয় আৰু চুম্বকীয় শলাটো যদি আমি ইয়াতে ক'ৰবাত ৰাখোঁ, তো এতিয়া নৰ্থ পলৰ হিচাপত কি হ'ব লাগে, ইফালে ইয়াক উল্টাকে হ'ব, ইফালে নৰ্থ পলটো ঠেলি দিব, সিফালে পঠাই দিব ৰিপেল কৰি কেনে, বিকৰ্ষণ কৰি কেনে, আৰু ইয়াৰ যোনটো চাউথ পল হ'ব তাক নিজৰ ফালে এট্ৰেক্ট কৰিব চেষ্টা কৰিব, তাৰমানে এইবাৰ ডাইৰেকশ্যনটো সিফালে হৈ গ'ল। সেম ৱে যদি আমি ইফালে দণ্ড চুম্বকৰ এই মূৰটোত যদি চুম্বকৰ শলাডাল ৰাখোঁ, তেতিয়াহ'লে ডাইৰেকশ্যন এনেকৈ হৈ যাব। যদি এনেকুৱা হৈ যায়, গম পাম যে নৰ্থে যদি চুম্বকৰ এই মেৰুটোৰ ফালে মুখখন কৰি আছে, ডেট মিনছ নৰ্থ পল যদি ইয়াতে আছে, ই চাউথৰ ফালে এট্ৰেক্ট হ'ব চেষ্টা কৰিব, আৰু ইয়াৰ বিপৰীত দিশত অট'মেটিকলি কি আহি যাব, চাউথ পল অৰ্থাৎ দণ্ড চুম্বকৰ মেগনেটিক নিডেলৰ চাউথ পলটো অট'মেটিক এইটো মূৰত আহি যাব। তো এনেকে যদি চুম্বক এটাৰ উত্তৰ আৰু দক্ষিণ মেৰুটো আমি গম নাপাওঁ, এই দণ্ড চুম্বক এটাৰ ওচৰত আমি এটা মেগনেটিক নিডেল বা চুম্বকীয় শলা এটা আনি কেনে এই বিষয়ে আমি আইডিয়া পাব পাৰোঁ যে ক'ত নৰ্থ পল আছে আৰু ক'ত চাউথ পল আছে। দেন কথা আহিব যে এই লাইনবিলাকৰ বিষয়ে আমি কেনেকৈ গম পাম। তো এই লাইনটোৰ বিষয়ে জানিবৰ বাবে আমাক এটা বস্তু লাগিব যে লাইনবিলাক এনৰ পৰা এছত গৈ আছে নে এছৰ পৰা এনত আহি আছে, আমি এই বস্তুটো জানিব লাগে। আৰু ভিতৰতো আছে, এই কামটো ভিতৰতো হয় বাহিৰতো হয়। ডেট মিনছ ইয়াৰ পৰা এটা বস্তু তোমালোকে গম পাবা, যদি আমি এটা দণ্ড চুম্বক কনচিডাৰ কৰোঁ এনেকুৱা ধৰণৰ, এনেকুৱা ধৰি লোৱা এটা দণ্ড চুম্বক আছে, বা এনেকৈ ডাইৰেক্টলি ছিংগল পিচ এটা লৈ 2D হিচাপতে চাই লওঁ। ধৰি লোৱা এইটো যদি নৰ্থ পল হয় আৰু এইটো যদি চাউথ পল হয়, তো নৰ্থ পল আৰু চাউথ পলৰ মাজত এনেকৈ তোমালোকে দেখিছা লাইনবিলাক এনেকুৱা ধৰণে আছে। ক'ৰ পৰা ক'ত গৈছে আমি নাজানো, আমি এইটো গম পাম, এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম ক'ৰ পৰা ক'ত হ'ব। আৰু ইহঁতৰ মাজতো আছে, ভিতৰতো এনেকৈ লাইনবিলাক যায় কিন্তু। তো দণ্ড চুম্বকৰ ভিতৰত আৰু বাহিৰত দুইফালে লাইন থাকে। এই লাইনবিলাকে, এই যে লাইনবিলাক আছে, যে এই লাইনবিলাক যে আমি দেখা পাইছোঁ, যে এই লাইনবিলাক যে বনি আছে ন, এই লাইনবিলাককে আমি কওঁ মেগনেটিক ফিল্ড লাইন্স বুলি কওঁ, চুম্বকীয় বলৰেখা বুলি কোৱা হয়। কি বুলি কোৱা হয়? এই লাইনবিলাককে আমি কওঁ মেগনেটিক ফিল্ড লাইন বুলি আমি নামকৰণ কৰোঁ, মেগনেটিক ফিল্ড লাইন্স। অসমীয়াত কোৱা হয় চুম্বকীয় বলৰেখা। বলৰেখা কোৱাৰ কাৰণটো এটা আছে যে যেতিয়া আমি এই চুম্বকীয় বলৰেখাবোৰত কিবা এটা চুম্বকে আকৰ্ষণ কৰিব পৰা বা বিকৰ্ষণ কৰিব পৰা যদি বস্তু এটা ৰাখোঁ, তো চুম্বকটোৱে সেই পইণ্টটোৰ ওপৰত এটা বল প্ৰয়োগ কৰি তাক ঠেলি দিব বা নিজৰ ফালে টানি লৈ আহিব, সেইকাৰণে আমি তাক বলৰেখা বুলি কোৱা হয়। আৰু এই পইণ্টকেইটাৰ বাহিৰত যদি ইয়াতে ক'ৰবাত অবজেক্ট থাকে, তেনেহ'লে তাতে সি তাক আকৰ্ষণ বা বিকৰ্ষণ নকৰিব, বাট এই লাইনবিলাকৰ মাজৰ গেপটো বহুত কম থাকে, তো সেই পাৰ্টটো আমি ভালদৰে ডিছক্ৰিমিনেট কৰিবই নোৱাৰা হৈ যাওঁ। একদম পাতলা পাতলা গেপ থাকে, যোনটো মানে আমাৰ খালী চকুৰে দেখা পোৱাটো সম্ভৱে নহয় মানে। এতিয়া এই কাহিনীটোৰ লগত বুজো যে এই লাইনবিলাকৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব, নৰ্থৰ পৰা চাউথৰ হ'ব নে চাউথৰ পৰা নৰ্থৰ হ'ব, তাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এই কেছটো। এই ডায়েগ্ৰামটো এবাৰ চোৱাচোন, এই ডায়েগ্ৰামটো চালে তোমালোকে অলপ আইডিয়া পাবা। তো কথাটো হৈছে এনেকুৱা ধৰণৰ যে মই ক্লাছ কৰি অলপ চাহ বিস্কুটো খাই আছোঁ, যাতে তোমালোকে
অসুবিধা নোপোৱা, মানে মই অসুবিধা নাপাওঁ, তোমালোকে নোপোৱা। চোৱা কথাটো এনেকুৱা হৈছে যে ইয়াতে আমি কি কৰিম, এই যে দণ্ড চুম্বকডাল আছে, ইয়াতে যদি নৰ্থ পলটো ইয়াতে আছে আৰু চাউথ পলটো ইয়াতে আছে, দণ্ড চুম্বকটোৰ নৰ্থ পল ইয়াতে আছে, চাউথ পল ইয়াতে আছে, ইয়াতে আমি ইনক্লুড কৰাম কাক, চুম্বকীয় শলা। চুম্বকীয় শলাৰ নৰ্থ পল ইফালে, চাউথ পল ইফালে থাকে বুলি আমি কওঁ জেনেৰেলি, বা নৰ্থ চাউথ আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ, ইয়াৰ কাটাডাল যোনফালে ঘূৰে সেইফালে নৰ্থ হ'ব, সেইফালে চাউথ হ'ব বুলি আমি ইয়াতে কৈ দিম। অ'কে, এতিয়া ইয়াতে আমি কি কৰিছোঁ, আমি নৰ্থ পলটোৰ ওচৰত যেতিয়া আমি চুম্বকীয় শলাডাল আনি কেনে ৰাখিছোঁ ইয়াতে, তো মই কি কৈছিলোঁ যে নৰ্থ পলটোক এই পাৰ্টটো, আই হোপ এইটো দেখা পাই আছা তোমালোকে, ঠিক আছে, ইয়াতে এইটো এন দেখা পাই আছে নে সৰু চাই, ইয়াতে এন আছে, ইয়াতে এছ আছে, এইকেইটা এটাই চুম্বকীয় শলা হয়, আমি বেলেগ বেলেগ পজিশ্যনত ইয়াক ৰাখিবলৈ চেষ্টা কৰিছোঁ। অ'কে, এতিয়া চোৱা, এই চুম্বকীয় শলাটো যেতিয়া আমি এই পইণ্টত ৰাখিলোঁ ন, এই পইণ্টত ৰাখোঁতে দেখা পোৱা গৈছে যে নৰ্থ পলটোৱে এই চুম্বকীয় শলাৰ চাউথ পলটোক নিজৰ ফালে টানি আনিব, আৰু এই চুম্বকীয় শলাৰ যোনটো নৰ্থ পল আছে তাক ৰিপেল কৰিব, অৰ্থাৎ বিকৰ্ষণ কৰি কেনে ঠেলি দিবলৈ চেষ্টা কৰিব। দেন চুম্বকীয় শলাটোক আগুৱাই কেনে অলপ বেলেগ ফালে এটা ক'ৰবাত ৰাখি দিলোঁ, আমি দেখিলোঁ যে চুম্বকীয় শলাডাল এইবাৰ এইটো ফালে মুখ কৰি থকা নাই, হালকাচা এনেকা হৈ গৈছে, তাৰমানে এইবাৰ চাউথ পলটো ইফালে আছে, নৰ্থ পলটো ইফালে হৈ গ'ল। দেন আৰু যেতিয়া ওপৰত লৈ গ'লো আমি দেখিলোঁ যে সি এতিয়া এনেকে থাকিব লাগিছিল, বাট ঘূৰি গৈছে, দেন আৰু ইফালে লৈ গ'লো ঘূৰি গৈছে, তাৰমানে প্ৰত্যেকটো পইণ্টত দেখিছোঁ শলাডালৰ ডাইৰেকশ্যনবিলাক চেঞ্জ হৈ আছে। তো ইয়াৰ পৰা আমি এইটো বস্তু গম পাই যাওঁ যে এই শলাগিটাৰ ডাইৰেকশ্যন যে আছে ন, এই শলাগিটাৰ ডাইৰেকশ্যনৰ হিচাপত আমি যদি এনেকে এডাল লাইন টানি দিওঁ, এনেকে যদি এডাল লাইন টানি দিব পাৰোঁ, এই লাইনডালে বুজায় এটা চুম্বকীয় বলৰেখা, আৰু এই চুম্বকীয় বলৰেখাটোৰ দিশ যোনফালে আমাৰ মেগনেটিক নিডেলৰ ডাইৰেকশ্যন থাকে, আমাৰ কনভিনিয়েন্সৰ কাৰণে সেইটোৱে আমি ইয়াৰ ডাইৰেকশ্যন বুলি ধৰি লওঁ, তাৰমানে এইটো ইয়াৰ ডাইৰেকশ্যন হৈ যাব। অৰ্থাৎ ইয়াক যদি মই বেলেগকে ড্ৰ কৰিব যাওঁ, বেলেগকে ড্ৰ কৰিব গ'লে কথাটো এনেকুৱা ধৰণৰ হ'ব যে যদি ইয়াতে ইফালে নৰ্থ পল হয় আৰু ইফালে চাউথ পল হয়, তো মেগনেটিক নিডেলডাল যেতিয়া ৰাখিলোঁ তাৰ ডাইৰেকশ্যনটো এনেকুৱা ধৰণৰ হৈ গ'ল, তাৰমানে এই ধৰণে ডাইৰেকশ্যনটো হৈ যাব আমাৰ কিহৰ, মেগনেটিক ফিল্ড লাইনৰ। চিমিলাৰলি যদি মই তলৰ ফালে শলাডালক ৰাখিলোঁ হয়, তলৰ ফালে যেনেকে ইয়াতে এ আছে, ইয়াতে এ আছে, বি ডেছ আছে, বি ডেছ আছে, ইয়াতে যদি শলাটো ৰাখিলোঁ হয়, তো ইয়াৰ ডাইৰেকশ্যনটো এনেকে বনিলে হয় মানে। তো ইয়াৰ পৰা বেলেগ বেলেগ পইণ্টত যেতিয়া চুম্বকীয় শলাডাল ৰখা গৈছিলে, ইয়াৰ পৰা এইটো গম পোৱা গ'ল যে ইয়াৰ ডাইৰেকশ্যনবিলাক এনেকুৱা ধৰণৰ হয়, মানে এনেকুৱা ধৰণৰ হয়, এনেকে ইফালে ওলাই যায়, এনেকে ইফালে ওলাই যায়, তাৰমানে নৰ্থ পলৰ পৰা বিহেভ কৰে যে নৰ্থ পলৰ পৰা মেগনেটিক ফিল্ড লাইনখিনি ওলাই আহিছে, আৰু সেই মেগনেটিক ফিল্ড লাইনখিনি ওলাই আহি কেনে চাউথ পলত আকৌ সোমাই গৈছে। চাউথ পলটোতো কি হয়, দূৰৰ পৰা মেগনেটিক ফিল্ড লাইনবিলাক এনেকে আহিব, আহি কেনে ইয়াতে সোমাই যাব, আৰু এই লাইনবিলাক ক'ৰ পৰা আহে, এই নৰ্থ পলৰ পৰা আহিব, এনেকে আহিব, এইফালে বহুত দূৰত গৈ ৰাউণ্ড এটা মাৰিব, দেন এনেকে আহি কেনে আকৌ ইয়াতে ইনভলভ হৈ যাব। এই বস্তুটোকে প্ৰেক্টিকেল লাইফত আমি এই ধৰণে দেখা পাওঁ, এই বস্তুটো যে চুম্বকীয় বলৰেখাবোৰ যদি মই ইয়াতে নৰ্থ পল বুলি কৈ দিওঁ, ছাপ'জ ইয়াতে যদি মই নৰ্থ পল বুলি কৈ দিওঁ আৰু এইটো যদি চাউথ পল বুলি কৈ দিওঁ, তো কি হ'ব, নৰ্থ পলৰ পৰা চুম্বকীয় বলৰেখাবোৰ ওলাই ওলাই কেনে কি হৈ আছে, এই চাউথ পলত গৈ আছে, দেখিছা বস্তুবোৰ। সেইকাৰণে যেতিয়া আমি লোহাৰ গুৰিবোৰ ইয়াতে পেলাই দিওঁ, লোহাৰ গুৰিবোৰে চুম্বকীয় বলৰেখাবোৰ য'ত য'ত আছে সেইখিনি পইণ্টতে গৈ পৰে, আৰু যিখিনিত চুম্বকীয় বলৰেখা নাই তাতে গৈ কেনে সি নপৰে, মানে এনেকুৱা ধৰণৰ কেছবিলাক ফ'ল' হ'ব। এইটো হৈ গ'ল ইয়াৰে কাহিনীটো। তো যেতিয়া তোমালোকক প্ৰশ্ন সোধা হ'ব যে চুম্বকীয় বলৰেখাবোৰৰ দিশ কি হয়, তো আমি ক'ম যে চুম্বকটোৰ বাহিৰত যদি চাওঁ, আমি চুম্বকটোৰ বাহিৰত সি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুৰ দিশত হ'ব, তাৰমানে নৰ্থ পলৰ পৰা চাউথ পলত হ'ব। আৰু যদি সোধা হয় যে চুম্বকটোৰ ভিতৰতো বলৰেখাবোৰ আছে, তো সিহঁতৰ ডাইৰেকশ্যন কি হ'ব, সিহঁতৰ ডাইৰেকশ্যন ভিতৰত হৈ যায় চাউথৰ পৰা নৰ্থলৈকে। তো ইয়াৰ পৰা তোমালোকে এই বস্তুটো ধ্যান ৰাখিবা, ইয়াৰ পৰা তোমালোকে এইটো বস্তুৰ ধ্যান ৰাখিবা। ক'ত গ'ল ডায়েগ্ৰাম, আৰে তো ইয়াৰ পৰা তোমালোকে এইটো বস্তু ধ্যান ৰাখি ল'বা যে যদি চুম্বকটোৰ বাহিৰত সোধে, চুম্বকটোৰ বাহিৰত চুম্বকীয় বলৰেখাবোৰ নৰ্থৰ পৰা চাউথত যাব, আৰু চুম্বকটোৰ ভিতৰত চুম্বকীয় বলৰেখাবোৰ সদায় চাউথৰ পৰা নৰ্থত আহে। এইটো মনত ৰাখিব লগা বস্তু হয়, আৰু ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয় এই চেপ্টাৰটোৰ, যে বলৰেখাবোৰৰ দিশ কি, ইয়াৰ পৰা কুৱেশ্যনছ সোধে। চ' ইয়াৰ পৰা তোমালোকে এই পাৰ্টটো বৰ্তমান ধ্যান ৰাখিব লাগিব। চ' এইখিনিলৈকে এবাৰ বস্তুখিনি চেক কৰা।
এই গোটেই কাহিনীখিনি তোমালোকে দেখিবা ইয়াতে ধুনীয়াকৈ এই ডায়েগ্ৰামটো এক্সপ্লেইন কৰিছে যে যদি আমাৰ তাতে এটা দণ্ডচুম্বক থাকে পৰীক্ষাত যদি চিত্ৰ অংকন কৰিব যে দণ্ডচুম্বক এটা অংকন কৰা আৰু ইয়াৰ চুম্বকীয় বলৰেখাবোৰৰ দিশ ভালদৰে দেখুওৱা বনাই কেনে দেখুওৱা ড্ৰয়িং যদি বনাব দিয়ে 2-3 নম্বৰৰ কাৰণে কুৱেশ্যন আহি যায় যদি অকল ডায়েগ্ৰাম বনাব দিয়ে 2 নম্বৰৰ কুৱেশ্যন আহিব পাৰে বৰ্ণনা কৰিব দিলে 3 নম্বৰ মান থাকিব পাৰে কুৱেশ্যনটো 3 নম্বৰ মান এটা ডাঙৰ হেভি কুৱেশ্যন বনি যায় সেইটো এনেকৈ ডায়েগ্ৰামবোৰ বনাবা আৰু চেষ্টা কৰিবা যাতে লাইনবিলাকৰ মাজত অলপমান ঠিক ঠাক গেপ ৰাখিব পাৰা কাৰণ কি হয় বেছি যদি ওচৰে ওচৰে ৰাখা ন তো ড্ৰ কৰোঁতে অলপমান দেখাত লেতেৰা হ'ব পাৰে তো চাফ চিকুণতাৰ ধ্যান ৰাখিবা যাতে বস্তুখিনি ডায়েগ্ৰামখিনি ধুনীয়াকৈ বনোৱা আৰু পৰীক্ষাত যদি বনাব লাগিব যিহেতু গতিকে তোমালোকে যেতিয়া নিজে সেলফ ষ্টাডি কৰা ডায়েগ্ৰামবিলাক যেতিয়া নিজে পঢ়িব বহা গধূলি টাইমত যেতিয়া পঢ়াত বহা তেতিয়া এই ডায়েগ্ৰামবিলাক ড্ৰ কৰি কৰি প্ৰেক্টিছ কৰিব চেষ্টা কৰিবা যিমান প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ ডায়েগ্ৰামটোৰ ক্লেৰিটি ভালদৰে বনি বনি গৈ থাকিব আৰু পিছত গৈ কেনে কাৰণ পৰীক্ষাটো এনেও নোচোৱাকৈ বনাব লাগিব তো প্ৰথমতে চাই বনাই কেনে প্ৰথমতে মাইণ্ডত ইমেজটো বনাই ল'ব চেষ্টা কৰিবা যে আচ্ছা এই বস্তুটো আমি এনেকৈ ড্ৰ কৰিব লাগে তো তাৰ যেতিয়া ক্লেৰিটি আহি যাব তাৰপিছত তোমালোকে পৰীক্ষাত ধুনীয়াকৈ নোচোৱাকৈ আৰামছে ড্ৰ কৰিব পাৰিবা তো এইটো এটা ইম্পৰ্টেণ্ট ডায়েগ্ৰাম হয় এই ডায়েগ্ৰামটো ধ্যান ৰাখিবা নৰ্থৰ পৰা চাউথত গৈ আছে বাহিৰৰ ফালে আৰু ভিতৰত যদি বনাব দিয়ে ভিতৰতো মনত ৰাখিবা ভিতৰত চাউথৰ পৰা নৰ্থৰ ফালে মেগনেটিক ফিল্ডৰ লাইনছৰ ডাইৰেকশ্যনবিলাক আহে আৰু একদম মাজৰ যোনটো লাইন হয় নহয় মাজৰ লাইনটো একদম অনুভূমিকভাৱে যায় তাৰমানে হৰাইজণ্টেল এনেকৈ বনি যায় একদম এনেকৈ চিধা হৈ যায় মাজৰ ফালৰ লাইনটো আৰু মাজৰ পৰা যিমান তলফালে যাবা তলফালে বেকা হ'ব আৰু মাজৰ পৰা যিমান ওপৰত যাবা ওপৰ ফালে এনেকৈ বেকা হ'ব আৰু এই লাইনটো এনেকৈ গৈ কেনে ইয়াতে কানেক্ট হ'ব এই লাইনটো এনেকৈ গৈ কেনে বহুত দূৰৰ পৰা ঘূৰি আহি কেনে এনেকৈ ইয়াতে কানেক্ট হ'ব আৰু এই লাইনটো আমি কৈছোঁ যে এনেকৈ যাব দেন অসীমত ক'ৰবাত বহুত দূৰত অসীমত ক'ৰবাত গৈ কেনে ঘূৰি কেনে আকৌ ইফালেদি আহি কেনে ইয়াতে কানেক্ট হৈ যাব এইটো হৈ গ'ল চুম্বকৰ লগত ৰিলেটেড কেছখিনি আচ্ছা ইয়াতে মই আৰু এটা পইণ্ট কৈ দিওঁ তোমালোকক ইয়াৰ পৰা আৰু বহুত ধৰণৰ বস্তু ওলাই পৰে যিখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আচ্ছা এটা বস্তু ন'টিছ কৰাচোন না চাবা ইম্পৰ্টেণ্ট কেছ হয়তো মই কৈ আছোঁ এইটো লিখিলে গম পোৱা যাবনে বঢ়িয়া গম পাই অ'কে চোৱা মই যদি ইয়াতে এই এন মূৰটো যে আছে আৰু এছ মূৰটো আছে তাৰমানে মেৰুকেইটা আছে মেৰু বুলি ক'লে বেছি ভাল হ'ব উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ যে পইণ্টখিনি আছে উত্তৰ মেৰুৰ পইণ্টটোৰ ওচৰত যদি তোমালোকে এই চুম্বকীয় বলৰেখাবোৰ চোৱা উত্তৰ মেৰুৰ পইণ্টটোৰ ওচৰত চুম্বকীয় বলৰেখাবোৰ আৰু দক্ষিণ মেৰুৰ পইণ্টটোৰ ওচৰত যিখিনি চুম্বকীয় বলৰেখাবোৰ আছে এই পইণ্টছখিনি যদি চোৱা তো ইয়াতে পইণ্টছখিনিৰ মাজত এই ৰেখাবোৰৰ মাজত গেপটো বহুত কম আছে একদম ঘন লাগি আছে দেখিছানে একদম ওচৰে পাজৰে আছে আৰু এই পইণ্টটোৰ পৰা যিমান দূৰত গৈ থাকিবা ন এই মেৰুটোৰ পৰা যিমান দূৰত যাবা লাইনবিলাকৰ মাজৰ গেপ চোৱা গেপটো চোৱা বাঢ়ি গৈছে ন গেপবিলাক বাঢ়ি গৈ আছে গেপবিলাক বাঢ়ি গৈ আছে তো যিমান মেৰুটোৰ পৰা দূৰত যাবা বলৰেখাবোৰৰ মাজৰ গেপ বাঢ়ি যায় ইয়াৰ মিনিংটো এইটো হয় যে যেতিয়া মেৰুটোৰ পৰা আমি দূৰত গৈ থাকিম যিমান দূৰত গৈ থাকিম মেৰুটোৰ পৰা আমি যিমান দূৰত গৈ থাকিম সিমানে এই চুম্বকটোৰ আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰাৰ যোনটো ক্ষমতা আছে সেইটো কমি গৈ থাকে যিমান মেৰুকেইটাৰ ওচৰত থাকিবা চুম্বকটো সিমানে ষ্ট্ৰং হ'ব যিমান দূৰে গৈ থাকিবা চুম্বকটোৱে আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰা ক্ষমতা সিমানে কমি গৈ থাকে তো ইয়াতে যদি কিবা এটা বস্তু ৰাখা সি বেছিকৈ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব বা দূৰত যদি বস্তু এটাক ৰাখিব যোৱা সি এক্সপিৰিয়েঞ্চ কৰা ফ'ৰ্চৰ পৰিমাণটো হ্ৰাস হৈ যাব কমি যাব ইয়াৰ কাৰণটো হৈ গ'ল চুম্বকৰ মেৰুৰ ওচৰত থকা চুম্বকীয় বলৰেখাবোৰৰ ঘনত্ব বেছি আৰু চুম্বকটোৰ পৰা দূৰত গ'লে চুম্বকীয় বলৰেখাবোৰৰ ঘনত্ব হ্ৰাস পায় পৰীক্ষাত কুৱেশ্যন আহিব পাৰে ধ্যান ৰাখিবা যে চুম্বকৰ ওচৰত বস্তু এটা ৰাখিলে বেছি জোৰে সি এটা বেছি ভালদৰে বা বেছিকৈ ফ'ৰ্চ লগাই তাক টানিব পাৰে বাট চুম্বকটোৰ পৰা যদি আমি দূৰত বস্তু এটা লৈ যাওঁ তেতিয়াহ'লে তাৰ ওপৰত লগা বলৰ পৰিমাণটো কিয় কমি যায় তো তোমালোকে এই চুম্বকীয় বলৰেখাৰ ঘনত্বৰ যোনটো কথা মই ক'লোঁ সেই ৱৰ্ডটো তোমালোকে পৰীক্ষাত এক্সপ্লেইন কৰোঁতে ব্যৱহাৰ কৰিব পাৰা তো এই পাৰ্টটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় ডায়েগ্ৰামটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে যিখিনি কাহিনী মই এক্সপ্লেইন কৰিছোঁ সেইটো এটা ইম্পৰ্টেণ্ট হয় আৰু চুম্বকীয় বলৰেখাবোৰৰ ডাইৰেকশ্যনবিলাক তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব চ' এইটো হৈ গ'ল বাৰ মেগনেটৰ লগত ৰিলেটেড কিছুমান কনচেপ্ট এতিয়া আগবাঢ়ি কেনে নেক্সট ছেকশ্যনত যাওঁ নেক্সট ছেকশ্যনত আহিছোঁ এতিয়া চুম্বকৰ প্ৰপাৰ্টি কেনেকুৱা চুম্বকে কাম কেনেকৈ কৰে চবখিনি বস্তু ক্লিয়াৰ এতিয়া আমি আহিম যে কাৰেণ্ট ফ্ল' হ'লে কেনেকৈ সি চুম্বকীয় ক্ষেত্ৰ এখনৰ সৃষ্টি কৰে আজি আমি সেই বিষয়ে ডিছকাছ কৰিম মই এই ক্লাছটোত মষ্টলি থিয়ৰিটিকেল বস্তুবিলাক ৰাখিছোঁ এই পইণ্টটো মই লাষ্ট ক্লাছত এক্সপ্লেইন কৰিছিলোঁ তোমালোকক চোৱা এই বস্তুটো তাৰমানে কথাটো কি হয় মই কৈছিলোঁ ন যে লাষ্ট ক্লাছত হান্স খ্ৰীষ্টিয়ান অ'ৰষ্টেড বুলি এজন বিজ্ঞানী আছিলে 1820 চনত তেওঁ এটা এক্সপেৰিমেণ্টৰ থ্ৰুদি গম পাইছিলে যে যেতিয়া কিবা এটা বৈদ্যুতিক বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তো বিদ্যুৎ প্ৰবাহিত হ'লে তাৰ ওচৰত যদি এনেকৈ আমি এটা চুম্বকীয় শলা লৈ যাওঁ তেতিয়াহ'লে সি তাৰ বিক্ষেপণ ঘটায় কেনেকুৱা ধৰণৰ বিক্ষেপণ হয় তাৰ কাহিনীটো
কোনফালে কাৰেণ্ট গ'লে কোনফালে ঘূৰিব গোটেই কাহিনী মই ইয়াতে দি দিছো লাষ্ট ক্লাছত মই বাছ ডায়েগ্ৰাম বনাই কেনে এক্সপ্লেইন কৰিছিলো ইয়াতে তোমালোকৰ নোটছ হিচাপত দি দিছো যিসকল ইংলিছ মিডিয়াম হয় মই অলপ ছাইডত দিছো এইখিনি পজ কৰি কেনে লিখি ল'বা ইম্পৰ্টেণ্ট পইণ্ট হয় এইখিনি আৰু যিসকল অসমীয়া মিডিয়াম হয় তেওঁলোকে পজ কৰি কেনে এইখিনি লিখি ল'বা এতিয়া মই আহিছো এক্সপ্লেইন কৰোঁ বাট হা আগত বুজি লোৱা বুজি কেনে ভিডিঅ'টো বেক কৰি কেনে পিছত লিখি ল'বা আগত বুজি লোৱা বুজি লোৱাৰ পিছত যেতিয়া লিখিবা ন ক্লেৰিটিটো বেছি ভালকৈ আহে চোৱা ইয়াতে এই কাহিনীটো যে এক্সপ্লেইন কৰা আছে ন এই কাহিনীটোৰ এক্সপ্লেনেশ্যন কানেক্ট হৈ আছে এই ডায়েগ্ৰাম দুটাৰ লগত তো ওৱান বাই ওৱান মই কানেক্ট কৰি দেখাইছো চোৱা কি বুলি লিখা আছে যেতিয়া তাঁৰডাল চুম্বক খলাডালৰ ওপৰত ৰখা হয় আৰু বিদ্যুৎ প্ৰবাহ দক্ষিণৰ পৰা উত্তৰলৈ চালিত হয় তো ইয়াতে আমি ডাইৰেকশ্যনটো চাব লাগিব তাৰমানে আমি ধৰি লৈছো যে এইটো ফালে এই পাৰ্টটো নৰ্থ ছাইড হয় এই পাৰ্টটো চাউথ ছাইড হয় তো যদি এইটো নৰ্থ হয় এইটো চাউথ হয় তেতিয়াহ'লে এইটো ফালে তাৰমানে বৰ্ডখনৰ পৰা বাহিৰৰ ফালে যদি ওলাই আহা তেতিয়াহ'লে সি পূব দিশ হৈ যাব আৰু বৰ্ডখনৰ ভিতৰৰ ফালে যদি সোমাই যোৱা সি হৈ যাব পশ্চিম দিশ তাৰমানে দিশৰ ডাইৰেকশ্যনটো যদি আমি চোৱা যায় এইটো আমি এনেকৈ কওঁ ইষ্ট ৱেষ্ট নৰ্থ আৰু চাউথ ইফালে পূব ইফালে পশ্চিম ইফালে উত্তৰ আৰু ইফালে দক্ষিণ এতিয়া দক্ষিণ আৰু উত্তৰক যদি আমি এনেকে ৰাখি দিওঁ তাৰমানে ইফালৰ এইটো চোৱা এইটো উত্তৰ এইটো দক্ষিণ যদি দক্ষিণ আৰু উত্তৰক মই এনেকে ৰাখি দিওঁ ইফালে উত্তৰ আছে ইফালে দক্ষিণ আছে তেতিয়াহ'লে পূব ইফালে আহি যাব তাৰমানে মোৰ ফালৰ পৰা তোমালোকৰ ফালে আহি যাব আৰু পশ্চিমটো পিছফালে গুচি যাব এনেকে তো এনেকে চালে উত্তৰ দক্ষিণ পূব পশ্চিম তো ইয়াক যদি মই এনেকে ৰাখি দিওঁ তো উত্তৰ দক্ষিণ ইফালে আহিব পূব আৰু ইফালে আহিব পশ্চিম তো এই বস্তুটো এনেকে চোৱা যে উত্তৰ দক্ষিণটো বৰ্ডখনৰ লগত এনেকে আছে পূব বৰ্ডখনৰ বাহিৰৰ ফালে আহিব আৰু পশ্চিম বৰ্ডখনৰ ভিতৰৰ ফালে যাব এই বস্তুটো ইয়াতে বুজিবলৈ চেষ্টা কৰা তেতিয়া সেইটোৱে কোৱা হৈছে যে যেতিয়া তাঁৰডালত তাঁৰডাল চুম্বক খলাডালৰ ওপৰত ৰখা হয় তাঁৰডাল ক'ত আছে এই তাঁৰডাল এইটো কথা কোৱা হৈছে মানে এই তাঁৰডাল যে আছে ইয়াতে কাৰেণ্ট ফ্ল' হ'ব ন আই পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হ'ব তাঁৰডাল চুম্বক খলাডালৰ ওপৰত আছে ধ্যান ৰাখিবা যেতিয়া সি খলাডাল ওপৰত আছে আৰু বিদ্যুৎ প্ৰবাহ দক্ষিণৰ পৰা উত্তৰলৈ চালিত হৈছে চোৱা দক্ষিণৰ পৰা উত্তৰ ইফালে চাউথ কৈছো ইফালে নৰ্থ কৈছো ন ইফালে তোমালোকৰ ফালে মানে বৰ্ডৰ পৰা তোমালোকৰ ফালে ই হৈ যাব পূব তো দক্ষিণৰ পৰা উত্তৰৰ ফালে যেতিয়া বিদ্যুৎ প্ৰবাহিত হৈছে তেতিয়া অ'ৰষ্টেডে যেতিয়া এক্সপেৰিমেণ্ট কৰিছিলে অ'ৰষ্টেডে দেখিছিলে যে ক'ত গ'ল এইখিনি হা এই উল্টা ফালে গৈছো ন তেতিয়া চুম্বক খলাডালৰ উত্তৰ মেৰু পশ্চিম দিশলৈ বিক্ষেপিত হৈ যায় কি বুলি কৈছে ইয়াতে উত্তৰ মেৰুটো পশ্চিম দিশলৈ বিক্ষেপিত হয় পশ্চিম দিশলৈ বিক্ষেপিত হোৱা মানে এই খলাডাল ইয়াতে দেখিছে যে বেকা হৈছে বাট একচুৱেলি খলাডাল আছে এনেকে সি এনেকে ঘূৰিছে এনেকে ঘূৰি কেনে পশ্চিম দিশ তাৰমানে এই মূৰটো যে উত্তৰ মেৰুটো যে সি বৰ্ডৰ ফালে ঘূৰি গৈছে তাৰমানে ওপৰৰ পৰা যদি চোৱা এনেকে ওপৰৰ পৰা চালে দেখিবা উত্তৰ দক্ষিণ পূব পশ্চিম তোমালোকৰ পইণ্ট অফ ভিউৰ পৰা কৈছো উত্তৰ দক্ষিণ পূব আৰু পশ্চিম তো খলাডাল পশ্চিমৰ ফালে বেকা হ'ব তো ইয়াক যদি আমি হেলনীয়াকে ৰাখি দিওঁ ইফালে যদি উত্তৰ হয় পশ্চিম ইফালে হ'ব তাৰমানে মোৰ ফালে এই খলাটো এনেকে বেণ্ড হৈ আহি যাব তো ই খলাটো বেণ্ড হৈ কেনে সিফালে গৈছে চোৱা তো এই এৰ'টো মানে ওপৰ ফালে যোৱা বুজোৱা নাই এনেকে যোৱা বুলি ধৰি লোৱা ই এনেকে ওপৰত যোৱা নাই এনেকে যোৱা বুলি ধৰা এনেকে ভিতৰৰ ফালে গৈছে তো বৰ্ডৰ ভিতৰত সোমাই গৈছে বুলি পইণ্টটো মেনশ্যন কৰিছে ইয়াতে খলাডাল উত্তৰ মেৰু পশ্চিম দিশলৈ বিক্ষেপিত হৈ যায় ঠিক আছে দেন নেক্সট কেছটোত কি কৰা হৈছে নেক্সট কেছটোত ইয়াতে বেটাৰীটো উল্টা কৰি দিয়ে বেটাৰী উল্টা কৰিলে কাৰেণ্ট উল্টাকে ফ্ল' হ'ব তাৰমানে কাৰেণ্ট এইবাৰ নৰ্থৰ পৰা চাউথত ফ্ল' হ'ব যদি কাৰেণ্ট নৰ্থৰ পৰা চাউথত ফ্ল' হয় তেতিয়া কি হ'ব যেতিয়া বিদ্যুৎ প্ৰবাহৰ দিশ সলনি কৰা হয় যাতে ই উত্তৰৰ পৰা দক্ষিণলৈ প্ৰবাহিত হয় তেতিয়া চুম্বক খলাডালৰ উত্তৰ মেৰু পূব দিশলৈ বিক্ষেপিত হয় তেতিয়া উত্তৰ মেৰুটো কি হ'ব পূব দিশলৈ তাৰমানে যদি খলাডাল এনেকে ৰাখা আছিলে তো ই এতিয়া পশ্চিম ফালে নগৈ কেনে যেতিয়া কাৰেণ্টৰ ডাইৰেকশ্যন চেঞ্জ কৰি দিম তেতিয়াহ'লে ই এনেকে বিক্ষেপিত হ'ব যদি এনেকে চোৱা তেতিয়াহ'লে উত্তৰ মেৰু পূব দিশলৈ বিক্ষেপিত হয় তাৰমানে ওপৰত আছিল নৰ্থ তলত আছিল চাউথ ৱেষ্ট ইষ্ট আৰু ৱেষ্ট তো ওপৰৰ পৰা ই এনেকে বেণ্ড হ'ব তো যেতিয়া ওপৰৰ পৰা চাবা দেখাত এনেকা লাগিব যে ইফালে বেণ্ড হৈছে এইটো ফালে বেণ্ড হোৱা তোমালোকে দেখা পাবা দেন নেক্সট কেছত আছে যে যদি আমি আৰু এটা কেছ উল্টা কৰি দিওঁ যদি আমি খলাটোক এই খলাডাল যে আছে মেগনেটিক নিডেলডাল আছে ইয়াক যদি আমি এই ৱায়াৰডালৰ ওপৰত লৈ যাওঁ চুম্বকীয় খলাটোক যদি আমি বিদ্যুৎ প্ৰবাহ কেৰি কৰা ৱায়াৰডালৰ ওপৰত লৈ যাওঁ ওপৰত লৈ গ'লে কি হ'ব ওপৰত লৈ গ'লে যেতিয়া তাঁৰডাল খলাডালৰ তলত ৰখা হয় তেতিয়া খলাডালৰ বিক্ষেপণৰ দিশ পুনৰ ওলোটা হয় তাৰমানে যদি প্ৰথম কেছটোত ই ইষ্টৰ ফালে গৈ আছিলে ইয়াতে ৱেষ্টৰ ফালে গৈ আছিলে আৰু ইয়াতে ইষ্টৰ ফালে গৈ আছিলে প্ৰথমতে যদি ইয়াতে ডাইৰেকশ্যনটো চেঞ্জ কৰি দিয়া কাৰেণ্টৰ তেতিয়াহ'লে ইষ্ট টু ৱেষ্ট হৈ যাব আৰু ৱেষ্ট টু ইষ্ট হৈ যাব তো ইয়াতে যদি খলাডাল প্ৰথমতে এনেকে ঘূৰি আছিলে এতিয়া ইয়াতে খলাডাল এনেকে ঘূৰা আৰম্ভ হ'ব আৰু এইটো ক্ষেত্ৰত খলাটো
এনেকে ঘূৰি আছিলে এনেকে এতিয়া এনেকে পিছফালে ঘূৰি এইটো ফালে যোৱা আৰম্ভ কৰিব তো ইয়াতে কাৰেণ্টৰ ডাইৰেকশ্যনটো যদি চেঞ্জ কৰি দিয়া সৰি ইহঁতৰ পজিশ্যনটো যদি চেঞ্জ কৰি দিয়া ইয়াৰে যোনটো ডাইৰেকশ্যনৰ উল্টা হৈ আছিল ন সেইটো বস্তু ইয়াতে উল্টা হৈ যায় তাৰ লগতে আৰু এটা কেছ মই কৈছিলো কি খলাডাল যদি ইয়াৰ পৰা দূৰত লৈ যোৱা তাৰমানে ৱায়াৰডালৰ পৰা দূৰত লৈ যোৱা তো ই যে বেকা হৈছে বিক্ষেপণ ঘটিছিল বিক্ষেপণৰ মানটো আৰু কমি কমি আহি থাকিব আৰু যিমান ওচৰত আনিবা বিক্ষেপণ ঘটাৰ মানটো সিমানে বাঢ়ি 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 গৈ থাকে তাৰমানে যিমান ওচৰত আহিবা সিমানে চুম্বকৰ ক্ষেত্ৰ বেছি হ'ব আৰু যিমানে দূৰত লৈ যাবা সিমানে চুম্বকীয় ক্ষেত্ৰৰ মানটো ইয়াতে কমি কমি গৈ থাকিব তাৰপিছত লাষ্ট পইণ্ট এটা মেনশ্যন আছে যে যেতিয়া তাঁৰডালৰ বিদ্যুৎ প্ৰবাহ বন্ধ কৰা হয় যদি আমি কানেকশ্যন কাটি দিওঁ কাৰেণ্ট জিৰ' হৈ গ'ল কাৰেণ্ট জিৰ' হ'লে কি হ'ব কাটাডাল আকৌ নিজৰ জেগাত আহি যাব সেইটো ইয়াতে মেনশ্যন কৰিছে তেতিয়া চুম্বক খলাডাল ইয়াৰ পূৰ্বৰ অৱস্থানলৈ ঘূৰি আহে এই কাহিনীটো যে মই এক্সপ্লেইন কৰিলো ইয়াক ডায়েগ্ৰামৰ থ্ৰু দি তোমালোকক বৰ্ণনা কৰিবলৈ ক'ব পাৰে যদি বৰ্ণনা কৰিবলৈ কৈ দিয়ে এই বস্তুখিনি তোমালোকে ডায়েগ্ৰামৰ সহায়ত মেনশ্যন কৰিবা ফুল মাৰ্কছ আৰামছে তোমালোকক এক্সামত দি দিব এই বস্তুখিনি তোমালোকে ইয়াৰ পৰা ধ্যান ৰাখিবা ওকে ইয়াৰ পিছত গৈছো নেক্সট পইণ্টত এটা দিয়া আছে কেছ কি হা য়েছ এতিয়া ডাইৰেকশ্যনৰ কথা আহি পৰিব এই ডায়েগ্ৰামটো যে আছে ন এই ডায়েগ্ৰামটো কাহিনীখিনি বেছিকেলি মই ইয়াতে মেনশ্যন কৰি দিছোঁ তো ইয়াতে নেক্সট কেছ আহিব যে মেগনেটিক ফিল্ড পেটাৰ্ণ ডিউ টু আ ষ্ট্ৰেট কাৰেণ্ট কেৰিং কণ্ডাক্টৰ তো আমি দণ্ড চুম্বকৰ কাৰণে দেখিলো যে চুম্বকীয় ক্ষেত্ৰ এখন থাকিলেহে চুম্বক এটাই বল প্ৰয়োগ কৰিব পাৰিব ঠিক আছে যদি এডাল বিদ্যুৎ প্ৰবাহ কেৰি কৰা বা বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া যদি এটা ৱায়াৰ আছে আমাৰ তাতে এডাল পৰিবাহী তাঁৰ এডাল যদি আছে সেই তাঁৰডালৰ যদি চাৰিওফালে চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হৈছে তো ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব যে চাৰিওফালে চুম্বকীয় বলৰেখাবোৰ কেনেকুৱা ধৰণৰ হ'ব সেই চুম্বকীয় বলৰেখাবোৰ যদি থাকে ডেট মিনছ চুম্বকীয় ক্ষেত্ৰ আছে যদি চুম্বকীয় বলৰেখা অৰ্থাৎ মেগনেটিক ফিল্ড লাইন্স যদি আছে তেতিয়াহে মেগনেটিক ফিল্ড আছে বুলি আমি ক'ব পাৰোঁ তো আমাৰ ফ'কাছ থাকিব মেগনেটিক ফিল্ড লাইন্স বনিবনে নাই চুম্বকীয় বলৰেখা বনিবনে নাই যদি বনিব কেনেকুৱা বনিব তাৰ আকাৰ কেনেকুৱা হ'ব আকৃতি কেনেকুৱা হ'ব আমি সেইখিনিৰ বিষয়ে মেইনলি ইয়াতে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম তো কাহিনীটো এনেকুৱা ধৰণৰ হয় যে যেতিয়া আমি প্ৰথমতে ডায়েগ্ৰামটো দেখাই দিওঁ তোমালোকৰ বুজিবলৈ ইয়াতে সুবিধা হ'ব পইণ্টটো যেতিয়া আমি এই ৱায়াৰডালৰ মাজেৰে কাৰেণ্ট ফ্ল' হোৱা দেখাইছোঁ যে ইয়াতে বেটাৰী কানেক্ট কৰি দিছোঁ ইয়াৰ মাজেৰে এনেকৈ কাৰেণ্ট ছাপ'জ ফ্ল' হ'ব ইয়াৰ পৰা কাৰেণ্ট ওলাই আহিব দেন ইফালে কাৰেণ্ট ফ্ল' হ'ব ঠিক আছে কাৰেণ্ট ফ্ল' হৈ কেনে ইফালে এই বৰ্তনীটোত কাৰেণ্টখিনি ফ্ল' হৈ থাকিব অ'কে ঠিক আছে এতিয়া যেতিয়া কাৰেণ্ট ফ্ল' হয় ন এতিয়া কাৰেণ্টখিনি যে ফ্ল' হ'ব কাৰেণ্ট ফ্ল' হ'লে যে ইয়াৰ চাৰিওফালে এই ৱায়াৰডালৰ যে চাৰিওফালে চুম্বকীয় ক্ষেত্ৰখন আছে আমি কেনেকৈ গম পোৱা যায় তো ইয়াৰ চাৰিওফালে আমি এনেকৈ ৰিঙৰ দৰে শ্বেপ কিছুমান দেখা পাইছোঁ এই ৰিঙৰ দৰে যে শ্বেপবোৰ আছে ন এইটোকে কোৱা হয় মেগনেটিক ফিল্ড লাইন্স বুলি কোৱা হয় মেগনেটিক ফিল্ড লাইন্স আৰু এটা এণ্টি ক্লকৱাইজ যদি আছে এণ্টি ক্লকৱাইজ কেনেকৈ হৈছে ইয়াৰ বিষয়ে চাম আমি সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম ৰাইট হেণ্ড থাম্ব ৰুল বুলি কওঁ যোনটো নিয়ম আমাক মেক্সৱেলে দিছিলে সেই নিয়মটোৰ বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিম তাক নামটোকে কোৱা হয় মেক্সৱেলছ ৰাইট হেণ্ড থাম্ব ৰুল মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম বুলি আমি তাক নামকৰণ কৰোঁ তো সেইটো পইণ্টত পিছত আহিম প্ৰথমতে বলৰেখাবোৰ কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি বুজিবলৈ চেষ্টা কৰোঁ তো বলৰেখাবোৰ বুজিবলৈ কি কৰা হৈছিলে এইটো বস্তু দেখা পাইছানে অলপ আগত আমি ইয়াৰ ওপৰতে মেইনলি ডিছকাছ কৰি আছিলোঁ এইটো আছিলে মেগনেটিক নিডল এই মেগনেটিক নিডলডালৰ কথা আমি মেইনলি ডিছকাছ কৰিম এই মেগনেটিক নিডলডাল যেতিয়া আমি ইয়াৰ ওচৰত লৈ গৈছিলোঁ ইয়াৰ বিক্ষেপণ ঘটিছিলে তো ৱায়াৰডালটোতো এনেকেই আছিলে আমি যদি ৱায়াৰডালৰ চাৰিওফালে বেলেগ বেলেগকৈ এনেকৈ যদি চাৰিওফালে আমি মেগনেটিক নিডলডালক এনেকৈ ঘূৰাই চাওঁ যদি ইয়াৰ চাৰিওফালে ইয়াক ঘূৰাওঁ তো ঘূৰালে আমি দেখা পাম যে মেগনেটিক নিডলডালৰ এটা বিক্ষেপণ ঘটিব আৰু মেগনেটিক নিডল অৰ্থাৎ চুম্বকীয় খলাটোৰ উত্তৰ মেৰুৰ যোনটো ডাইৰেকশ্যন হয় সেইটো আমি মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন বুলি কৈ দিওঁ তো ইয়াৰ পৰা এইটো বস্তু দেখা গৈছিলে যে যেতিয়া কাৰেণ্ট এনেকৈ ইয়াক এখন সমতল বুলি ধৰি লোৱা এই পাৰ্টটো যে বনোৱা আছে যে এইটো ইয়াক এখন সমতল বুলি ধৰি লোৱা এনেকৈ যদি কাৰেণ্ট ফ্ল' হয় তো ইয়াৰ চাৰিওফালে এনেকৈ ৰিঙৰ দৰে আমি এনেকৈ শ্বেপ বনাই দিওঁ সেই ৰিঙৰ শ্বেপবিলাকত যেতিয়া ওচৰত থাকিম ৰিংবিলাকৰ শ্বেপবিলাকৰ যিমান ওচৰত থাকিবা ৱায়াৰডালৰ চুম্বকীয় ক্ষেত্ৰটো সিমানে বেছি ষ্ট্ৰং হ'ব আৰু এই ৱায়াৰডালৰ পৰা যিমানে দূৰলৈ গৈ থাকিবা চুম্বকীয় ক্ষেত্ৰৰ মানটো সিমানে কমি 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 গৈ থাকিব এই কাহিনীটো হ'ব ইয়াতে কানেক্ট এই কাহিনীটোৰ যোনটো পুৰা ডিটেইল আছে সেইখিনি বস্তু মই ইয়াতে মেনশ্যন কৰি দিছোঁ যে বিদ্যুৎ প্ৰবাহী এডাল পোন পৰিবাহীৰ পোন তাঁৰৰ কথা কৈ আছোঁ আমি বৃত্তাকাৰ তাঁৰৰ কথাও ডিছকাছ কৰিম বৰ্তমান আমি ফ'কাছ কৰি আছোঁ পোন পৰিবাহীৰ ওপৰত চ' বিদ্যুৎ প্ৰবাহী এডাল পোন পৰিবাহীৰ চাৰিওফালে থকা চুম্বকীয় বলৰেখাবোৰ হৈছে এককেন্দ্ৰীয় বৃত্ত যাৰ কেন্দ্ৰ তাঁৰডালত অৱস্থিত তাৰমানে যদি কোৱা হয় যে এডাল ৱায়াৰ আছে সেই ৱায়াৰডালৰ চাৰিওফালে সৃষ্টি হোৱা বলৰেখাবোৰ কেনেকুৱা ধৰণৰ হয় তো আমি ইহঁতক কি বুলি ক'ম এককেন্দ্ৰিক বৃত্তাকাৰ আকাৰৰ বহুকেইটা বৃত্ত ইয়াতে আমি গঠন হোৱা দেখা পাওঁ চুম্বকীয় বলৰেখাবোৰ প্ৰকৃততে কেনেকুৱা ধৰণৰ হয় চুম্বকীয় বলৰেখাবোৰ প্ৰকৃততে বৃত্তাকাৰ হয় এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে মেনশ্যন কৰা হৈছে যে চুম্বকীয় বলৰেখাবোৰ কি হয়
প্ৰকৃততে এইবোৰ বৃত্তাকাৰ হয় ওকে ঠিক আছে তাৰপিছত কোৱা হৈছে এটা পইণ্ট যে এডাল পোন বিদ্যুৎ প্ৰবাহী তাৰৰ দ্বাৰা কোনো এটা নিৰ্দিষ্ট বিন্দুত সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰৰ মান তাঁৰডালৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক তাৰমানে যিমান বেছিকে তুমি ইয়াৰ মাজেৰে কাৰেণ্ট পাৰ কৰাবা যদি আমি ইয়াতে বেটাৰীটো বেছি হাই ভল্টেজৰ লগাই দিওঁ ইয়াৰ মাজেৰে পাৰ হোৱা কাৰেণ্টৰ পৰিমাণটো বৃদ্ধি পাব যিমান বেছি ইয়াতে কাৰেণ্ট যাব সিমানে ইয়াৰ চাৰিওফালে সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰখনৰ মান বেছি হ'ব তাৰমানে যদি কাৰেণ্ট বেছি হয় বেছি হলে আমি ইয়াতে দ্বিতীয় চ লগাও চাগে নে প্ৰথম দ্বিতীয় চ আৰু হস্যইকাৰ নে দীৰ্ঘকাৰ লগাও আই এম নট শিওৰ অলপমান হস্যইকাৰ দীৰ্ঘকাৰৰ কনফিউজন আছে এনিৱে কাৰেণ্ট বেছি হৈছে মোৰ মতে ইয়াতে আমি হস্যইকাৰ লগাব লাগে যিমানলৈকে মোৰ মনত আছে যদি কাৰেণ্ট বেছি হয় কাৰেণ্ট বেছি হলে এটা বস্তু ধ্যান ৰাখিবা যিমান বেছি কাৰেণ্ট হ'ব তো ম্যাগনেটিক ফিল্ড চুম্বকীয় ক্ষেত্ৰও বেছি হয় এইটো বস্তু ধ্যান ৰাখিবা ম্যাগনেটিক ফিল্ডখনো কি হৈ যাব বেছি হৈ যাব এইটো বস্তু ফাৰ্স্ট অফ অল ধ্যান ৰাখিবা তাৰপিছত আমাক কোৱা হৈছে যে তাঁৰডালৰ পৰা সেই বিন্দুটোৰ দূৰত্বৰ লগত ব্যস্তানুপাতিক সমানুপাতিক মানে ইয়াক যদি বঢ়োৱা কাক বঢ়োৱা বিদ্যুতক যদি বঢ়াই দিয়া তেতিয়াহ'লে চুম্বকীয় ক্ষেত্ৰখনৰ মানটো বাঢ়ি 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 গৈ থাকিব সেইকাৰণে সমানুপাতিক বুলি কৈছো কিন্তু দূৰত্বৰ লগত ব্যস্তানুপাতিক মই অলপ আগত সেইকাৰণে ক'লো ন যে তাঁৰডালৰ পৰা যিমান দূৰলৈ গৈ থাকিবা সিমানে চুম্বকীয় ক্ষেত্ৰখনৰ যোনটো প্ৰাবল্য আছে যোনটো ষ্ট্ৰেংথ আছে সেইটো কমি 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 গৈ থাকিব আৰু যিমানে সেই তাঁৰডালৰ ওচৰত আহিবা চুম্বকীয় ক্ষেত্ৰখনৰ যোনটো ষ্ট্ৰেংথ আছে তাৰ প্ৰাবল্য আছে সিমানে সি বাঢ়ি 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 গৈ থাকিব এই বস্তুটো ইয়াতে মেইনলি মেনশ্যন কৰা হৈছে তো এইকেইটা পইণ্ট কেতিয়াবা সুধি দিব পাৰে এইকেইটা পইণ্ট তোমালোকে ইয়াতে ধ্যান ৰাখিবা ওকে এইটো হৈ গ'ল ইয়াৰ লগত ৰিলেটেড এটা ইম্পৰ্টেণ্ট পইণ্ট দেন তাঁৰডালত বিদ্যুৎ প্ৰবাহ যিমানে বেছি হ'ব সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰখনো সিমানে শক্তিশালী হ'ব আৰু বিদ্যুৎ প্ৰবাহী তাঁৰডালৰ পৰা কোনো এটা নিৰ্দিষ্ট বিন্দুৰ যিমানে বেছি হ'ব সেই বিন্দুটোত সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰখন সিমানে দুৰ্বল হ'ব তো যিমান দূৰলৈ বিন্দুবিলাক লৈ লৈ গৈ থাকিবা সিমানে সেই চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হ'ব তো ইয়াৰ পৰা আমি এটা পইণ্টত আহিব পাৰো যে ইয়াতে আমি কেইবাটাও ৰিং দেখিছো এটা দুটা তিনিটা চাৰিটা তো যদি আমি প্ৰথম ৰিংটোত কিবা এটা বস্তু ৰাখি দিওঁ মানে যোনে চুম্বকীয় বল অনুভৱ কৰিব পাৰে এইটো ৰিংটোত কিবা এটা বস্তু ৰাখিলে কি মেক্সিমাম ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব কাৰণ এই ৰিংটো ৱায়াৰডালৰ চবচে ওচৰত আছে আৰু ৱায়াৰডালৰ পৰা যিমান দূৰে দূৰে গৈ থাকিবা ইফালে ক'ৰবাত যদি এটা পইণ্ট ৰাখি দিওঁ তো এই পইণ্টটো বহুত দূৰত আছে তো ইয়াৰ ওপৰত যোনটো বল প্ৰয়োগ হ'ব প্ৰথমটোৰ কম্পেৰিজনত ইয়াতে প্ৰয়োগ হোৱা বলৰ পৰিমাণটো বহুত কমি যাব বহুত হ্ৰাস পাব এই পইণ্টটো হৈ গ'ল ইয়াৰ লগত ৰিলেটেড এটা কনচেপ্ট তো আই হোপ এইখিনিলৈকে ক্লিয়াৰ আছে এতিয়া ডাইৰেকশ্যনটো কেনেকুৱা হ'ব কেনেকৈ গম পাম কাৰণ কাৰেণ্টৰ ডাইৰেকশ্যন যদি উল্টা কৰি দিওঁ তো ৰিংটো কেনেকুৱা হ'ব সেইটো আমি ওৱান বাই ওৱান ডিছকাছ কৰিম তো এইটো হৈ গ'ল ইয়াৰ লগত ৰিলেটেড এটা থিয়ৰী ইয়াৰ লিখা পাৰ্টখিনি মই দেখাই দিছোঁ ইংলিছ মিডিয়ামখিনিয়ে পজ কৰি কেনে এইখিনি নোট কৰি ল'বা আৰু যিসকল অসমীয়া মিডিয়াম হয় তেওঁলোকে পজ কৰি কেনে এই পাৰ্টখিনি নোট কৰি ল'বা তাৰপিছত আহিছোঁ নেক্সট পইণ্টত নেক্সট আচ্ছা ভিডিঅ'টো পজ কৰি তোমালোকে ডায়েগ্ৰামটো বনাই ল'ব চেষ্টা কৰিবা নেক্সট আহিছোঁ আমাৰ ডাইৰেকশ্যন অফ মেগনেটিক ফিল্ড প্ৰডিউচ বাই ষ্ট্ৰেট কাৰেণ্ট কেৰিং কণ্ডাক্টৰ তো ডাইৰেকশ্যন কেনেকৈ ডিচাইড হ'ব ইয়াতে মই পইণ্টৰ লগত মেনশ্যন কৰিছোঁ ন মেক্সৱেলছ ৰাইট হেণ্ড থাম্ব ৰুল মেক্সৱেলছ ৰাইট হেণ্ড থাম্ব ৰুল এই বস্তুটো ইম্পৰ্টেণ্ট হয় ইয়াক কেনেকৈ ইউজ কৰিব লাগে আজি আমি সেইটো শিকিবলৈ চেষ্টা কৰিম অ'কে তো ইয়াৰ কাৰণে মই ডাইৰেক্টলি কাহিনীটো কানেক্ট কৰোঁ আমাৰ এই ডায়েগ্ৰামৰ লগত তো আচ্ছা ইয়াতে অলপ দীঘলীয়া কাহিনী আছে বাৰু গোটেইখিনি বস্তু মই মেনশ্যন কৰি দিছোঁ তো কাহিনীটো কি হয় কাহিনীটো প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰোঁ এইটো হৈ গ'ল ইংলিছৰ কাৰণে এইটো হৈ গ'ল মই চাইডত দিছোঁ পজ কৰি কেনে লিখি ল'বা আৰু এইটো হৈ গ'ল অসমীয়াৰ কাৰণে অ'কে তো যদি আমি চুম্বকীয় ক্ষেত্ৰ এখনৰ সৃষ্টি হোৱাৰ দিশটোৰ বিষয়ে জানিব হয় যে তাৰ পৰিবাহী এটাৰ মাজেৰে যদি এনেকে বিদ্যুৎ প্ৰবাহিত হয় এনেকে ধৰি লোৱা তো ইয়াৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰখন কেনেকুৱা ধৰণৰ হ'ব সেইটো জানিবৰ বাবে আমি কি কৰিম আমি ইয়াতে কিছুমান কেছ আছে তাক ফ'ল' কৰিবলৈ চেষ্টা কৰিম তো কেছবোৰ কেনেকুৱা হ'ব চাবা মই প্ৰথমতে ডায়েগ্ৰামটো দেখাই দিওঁ এইটো ডায়েগ্ৰাম এই ডায়েগ্ৰামটোৰ সহায়ত আমি ইয়াক বুজিবলৈ চেষ্টা কৰিম ইয়াতে ৱায়াৰডাল যে আছে কাৰেণ্ট কেৰিং ৱায়াৰডালক হাতেৰে ধৰা নাই কাৰেণ্ট ফ্ল' হোৱা ৱায়াৰক কেতিয়াও হাতেৰে নধৰিবা এতিয়া বাছ বুজাবলৈ কোৱা হৈছে
যদি হাতেৰে ধৰা ইলেক্ট্ৰিক শ্বৰ্ট লাগি যাব, তো বি কেয়াৰফুল হা। তো ইয়াতে আমি এটা ইমেজিন কৰিবলৈ চেষ্টা কৰিছোঁ, ইমেজিন কেনেকৈ কৰা যায়। বাৰু মই প্ৰথমতে থিয়ৰিটিকেলি বুজাই দিওঁ, দেন কাহিনীটো চাবা কি হয়। আমাক ইয়াতে কোৱা হৈছে যে যদি বিদ্যুৎ প্ৰবাহৰ দিশ জনা থাকে তেন্তে মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম, যাক স্ক্ৰু নিয়ম বুলিও কোৱা হয়, স্ক্ৰু ৰুল বুলিও কোৱা হয়। স্ক্ৰু মানে স্ক্ৰু ঘূৰালে যেনেকৈ স্ক্ৰু এটা যদি আমি ঘূৰাওঁ, সি যোনটো দেশত মুভ কৰিব, এনেকৈ ঘূৰালে স্ক্ৰুটো টাইট হয়, এনেকৈ ঘূৰালে স্ক্ৰুটো লুজ হয়। চব বস্তুতে এইটো ৰুল ফ'ল' হয়। ইভেন মই যদি ইয়াতে এইটো চাওঁ, এইটো স্ক্ৰু ৰুল ফ'ল' কৰিব। যদি মই ইয়াক এনেকৈ ঘূৰাই দিওঁ, এনেকৈ যেতিয়া ঘূৰাইছোঁ মই এনেকৈ ঘূৰাম, এনেকৈ যেতিয়া ঘূৰাম মোৰ সোঁহাতৰ আঙুলিকেইটা চোৱা এনেকৈ ঘূৰিছে, বুঢ়া আঙুলটো ওপৰ ফালে ইণ্ডিকেট কৰিছে, তো ই ওপৰ ফালে ঘূৰি ওলাই আহিব। যদি মই এনেকৈ ঘূৰাওঁ তাৰমানে এনেকৈ ধৰি কেনে এনেকৈ ঘূৰাইছোঁ, তো মোৰ এই ৰাইট হেণ্ডৰ চাৰিটা আঙুলি চাবা, ইয়াক ধৰি কেনে মই এনেকৈ ঘূৰাইছোঁ। যেতিয়া মই ইয়াক এনেকৈ ঘূৰাম থামটো তলফালে ইণ্ডিকেট হ'ব, তো তাৰমানে ইয়াক মই বন্ধ কৰোঁতে ই তলফালে গৈছে। চোৱা বন্ধ কৰি আছোঁ, ই তলফালে গৈ আছে। তলফালে গৈছে মানে এনেকৈ ঘূৰাইছোঁ, থামটো তলফালে ইণ্ডিকেট হয়, তো ই তলফালে যাব। আৰু যেতিয়া এনেকৈ ধৰি কেনে এনেকৈ ঘূৰাম, থামটো ওপৰফালে আহে, তো ই ওপৰফালে ইয়াৰ ডাইৰেকশ্যনটো শ্ব' কৰিব। এই কাহিনীটো আমাৰ ইয়াতে মেগনেটিক ফিল্ডৰ লগত কানেক্টেড হ'ব। কেনেকৈ কানেক্টেড হ'ব চাবা। আৰু নট অনলি বটল, বেলেগ কিবা যদি কেছু আছে, টুথপেষ্ট খোলা বা বেলেগ কিবা বস্তু এনেকৈ ঘূৰাই যাওক, খুলিব লাগে, বোলে বিস্কুটৰ টেমা হৈ গ'ল, বটল হৈ গ'ল, এনিথিং, যি বস্তু এনেকৈ ঘূৰাই কিনে ঢাকনি খোলোঁ, চবতে এই ৰুলটো ফ'ল' হয়। তোমালোকে চেক কৰি চাব পাৰা তাক। অ'কে, তো এতিয়া পইণ্টটো হ'ল যে যোনটো স্ক্ৰু নিয়ম হয়, এই স্ক্ৰু নিয়মটো যোনটো এইমাত্ৰ এক্সপ্লেইন কৰিলোঁ, ইয়াকে স্ক্ৰু নিয়ম বুলি কোৱা হয়। ব্যৱহাৰ কৰি বিদ্যুৎ প্ৰবাহী পোন তাৰৰ দ্বাৰা সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰৰ দিশ আমি নিৰ্ণয় কৰিব পাৰোঁ। তো এই বস্তুটোৱে চুম্বকীয় ক্ষেত্ৰৰ দিশটো কেনেকুৱা হয় তাক বুজাব আমাক এতিয়া। অ'কে, দেন এতিয়া কোৱা হৈছে, অলপ কল্পনা কৰিব দিছে যে কল্পনা কৰা যে বিদ্যুৎ প্ৰবাহী তাঁৰডাল সোঁ হাতেৰে এনেদৰে ৰখা হৈছে যে বুঢ়া আঙুলিটোৱে বিদ্যুৎ প্ৰবাহৰ দিশ নিৰ্দেশ কৰে। তেন্তে বাকী চাৰিটা আঙুলিয়ে তাঁৰডালক যি দিশত মেৰিয়াই ধৰিব, সেই দিশটোৱে তাঁৰডালৰ চাৰিওফালে থকা চুম্বকীয় বলৰেখাৰ দিশ সূচাব। এতিয়া বুজিব অসুবিধা হৈছে যদি ডায়েগ্ৰামৰ সহায়ত চোৱা। বাৰু ইয়াৰ কাহিনীটো মই ইয়াতে ধুনীয়াকৈ এক্সপ্লেইন কৰি ৰাখি দিছোঁ। ইয়াতে কোৱা হৈছে যে বিদ্যুৎ প্ৰবাহৰ দ্বাৰা সৃষ্টি হোৱা চুম্বকীয় বলৰেখাৰ দিশ নিৰ্ণয় কৰিবলৈ আমি চিত্ৰত দেখুওৱাৰ দৰে তাঁৰডাল আমাৰ সোঁ হাতেৰে ধৰি ৰখা বুলি কল্পনা কৰোঁ। তো কল্পনা কৰা, সঁচাকৈ ধৰিব নালাগে। ধৰি লোৱা এনেকৈ এডাল তাঁৰ আছে, ইয়াক এনেকৈ সোঁ হাতেৰে ধৰি লোৱা বুলি কল্পনা কৰা, ঠিক আছে। তাৰপিছত কি কৰিব লাগে, যাতে আমাৰ বুঢ়া আঙুলে বিদ্যুৎ প্ৰবাহৰ দিশ নিৰ্দেশ কৰে। ধৰি লৈছোঁ যে তলৰ পৰা ওপৰলৈ কাৰেণ্ট ফ্ল' হৈ আছে, তো আমাৰ থামটো এনেকৈ ৰাখি দিম, যাতে আমাৰ থামৰ ডাইৰেকশ্যনটোৱে কাৰেণ্টৰ ডাইৰেকশ্যনটো এনেকৈ বুজাব পাৰে। তাৰমানে তলৰ পৰা ওপৰলৈ ইয়াতে বিদ্যুৎ প্ৰবাহিত হৈ আছে বা কাৰেণ্ট ফ্ল' হৈ আছে। তাৰপিছত এতিয়া আমাৰ আঙুলিবোৰ যি দিশত ভাঁজ খায়, আঙুলিবোৰ মানে কোন, এই বুঢ়া আঙুলিটোৰ বাহিৰে বাকী থকা চাৰিটা আঙুলি আছে যে, সেই বাকী থকা চাৰিটা আঙুলি যোনফালে ভাঁজ খাব, এতিয়া যদি ধ্যান দিয়া ওপৰ ফালে কাৰেণ্ট গৈ আছে, আৰু এই ৱায়াৰডালৰ চাৰিওফালে যোনটো চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হ'ব, তাৰ কাৰণে যদি আমি এই আঙুলিকেইটা এনেকৈ ভাঁজ কৰি দিওঁ, এনেকৈ ভাঁজ কৰা মানে কেনেকৈ ভাঁজ হৈছে এনেকৈ। এতিয়া যদি মই ইয়াক বেকা কৰি কিনে এনেকৈ দেখাওঁ, তো এনেকৈ দেখাব পাৰিম যে কাৰেণ্টটো বৰ্ডৰ ফালৰ পৰা তোমালোকৰ ফালে গৈ আছে, থাম ফিংগাৰটো এনেকৈ ইণ্ডিকেট হ'ব। ইয়াৰ চাৰিওফালে যদি মই আঙুলিকেইটা মেৰাই দিওঁ, তো তোমালোকৰ পইণ্ট অফ ভিউৰ পৰা এনেকৈ লাগিছেনে যে মই আঙুলিকেইটা ঘড়ীৰ কটাৰ বিপৰীত দিশত মেৰাবলৈ চেষ্টা কৰিছোঁ, কাৰেক্ট? কাৰণ ঘড়ী ঘূৰে এনেকৈ, মই ঘড়ীৰ কটাৰ বিপৰীত দিশত গৈছোঁ, তাৰমানে আঙুলিখিনি মই ঘড়ীৰ কটাৰ বিপৰীত দিশত এনেকৈ মেৰিয়াবলৈ চেষ্টা কৰিছোঁ। তো থাম ফিংগাৰটোৱে তোমালোকৰ ফালে কাৰেণ্টৰ ডাইৰেকশ্যন বুজাব। তাৰমানে ইয়াৰ চাৰিওফালে যোনটো চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হ'ব, সেই চুম্বকীয় ক্ষেত্ৰটো কেনেকুৱা হ'ব, এনেকৈ হ'ব আৰু এনেকৈ, তাৰমানে এণ্টি ক্লকৱাইজ বা ঘড়ীৰ কটাৰ বিপৰীত দিশত চুম্বকীয় বলৰেখাবোৰৰ দিশটো বুজাব। এতিয়া আমাৰ আঙুলিবোৰ যি দিশত ভাঁজ খায়, সেয়ে চুম্বকীয় বলৰেখাৰ দিশ সূচায়। এই ক্ষেত্ৰত আমাৰ আঙুলিবোৰ ঘড়ীৰ কটাৰ বিপৰীত দিশত ভাঁজ খাই থাকে, গতিকে চুম্বকীয় ক্ষেত্ৰৰ বা চুম্বকীয় বলৰেখাৰ দিশো ঘড়ীৰ কটাৰ বিপৰীত দিশত হ'ব। তাৰমানে কথাটো এনেকুৱা হৈছে যে যদি কাৰেণ্টটো এনেকৈ ফ্ল' হৈ আছে, ইয়াতে কাৰেণ্টৰ ডাইৰেকশ্যনটো যদি তলৰ পৰা ওপৰলৈকে গৈ আছে, তো আমি যদি ওপৰৰ পৰা চাওঁ, আমি যদি এনেকৈ ৱায়াৰডালক ওপৰৰ পৰা চাওঁ, ওপৰৰ পৰা চালে আমি দেখা পাম যে কাৰেণ্টটো আমাৰ ফালে আহি আছে, থামটো আমাৰ ফালে ইণ্ডিকেট কৰিব। আৰু যদি আঙুলিকেইটা এনেকৈ মেৰাই দিওঁ, এনেকৈ যদি আমি থামটো এনেকৈ ইণ্ডিকেট হ'ব, যদি আঙুলিকেইটা আমি এনেকৈ মেৰাই দিওঁ, তো ৰিংটো আমি এনেকৈ উল্টা দেখা পাম, তাৰমানে তোমালোকৰ ফালৰ পৰা এনেকৈ দেখা পাবা, এইফালে এনেকৈ। আৰু যদি কাৰেণ্টৰ ডাইৰেকশ্যনটো আমি এনেকৈ কৰি দিওঁ, এনেকুৱা ধৰণৰ যদি হৈ যায় কাৰেণ্টটো, তেতিয়াহ'লে থামটো ইফালে হ'ব, তাৰমানে কাৰেণ্টটোক আমি ক'ম তোমালোকৰ ফালৰ পৰা বৰ্ডৰ ফালে কাৰেণ্টখিনি গৈ আছে, তো থামটো আমি বৰ্ডৰ ফালে কৰি দিম। আৰু আঙুলিকেইটা যেতিয়া আমি মেৰাই দিম, চোৱা ঘড়ীৰ কটাৰ দিশত ঘূৰি আছে ন, ঘড়ীৰ কটাৰ দিশত এনেকৈ ঘূৰিব, তাৰমানে ৰিংটো আমাৰ এনেকুৱা ধৰণৰ বনিব। এই ৰিংটোৱে বুজাবলৈ ইয়াতে চেষ্টা কৰা হৈছে। তো ওপৰৰ ফালে কাৰেণ্ট যাব, তো ৰিং এটা বনাই দিম। তো এনেকৈ অকল এটা নহয়, মাল্টিপল ৰিং বনিব, এনেকৈ মাল্টিপল ৰিং বনিব, এনেকৈ। এই ৰিংবিলাকৰ দিশবিলাক কি হৈ যাব, এণ্টি ক্লকৱাইজ হৈ যাব। তাৰমানে এই বস্তুটো ইয়াতে মেনশ্যন কৰা আছে ন, এইটো
এটা বস্তুটো ধৰিব পাৰিছা চাগে যে কাৰেণ্টটো এনেকৈ গৈছে, আঙুলিকেইটা ঘূৰাই দিয়া, তো চোৱা থাম ফিংগাৰটো কেনেকৈ ঘূৰিব, এনেকৈ এনেকৈ ঘূৰিব, এনেকৈ মানে এনেকৈ ঘূৰিব, ঠিক আছে। তো বৰ্ডৰ ফালৰ পৰা ওলাই যাব, আকৌ বৰ্ডৰ ফালে সোমাব। তো যদি ৱায়াৰডাল ইয়াতে আছে বুলি ধৰি লৈছোঁ, তো ই ওলাই আহি কেনে, যদি ইয়াতে আছে বুলি ধৰি লৈছোঁ ৱায়াৰডাল, তো সি ইয়াৰ পৰা এনেকুৱা ধৰণৰ এটা শ্বেপ বনাব যাতে ই এনেকৈ গৈ আছে, এনেকুৱা ধৰণৰ এটা শ্বেপ বনাব। তাৰমানে এই লাইনডাল বৰ্ডৰ বাহিৰৰ ফালে আছে বুলি ধৰি লোৱা, আৰু পিছফালৰ লাইনটো বৰ্ডৰ সিপাৰে আছে বুলি ধৰি লোৱা, আৰু এই লাইনডাল ইহঁতৰ মাজত আছে বুলি ধৰি ল'ব পাৰা। তো লিখি আছোঁ 2D, 2 ডাইমেনশ্যনত লিখি আছোঁ, বাট ইমেজিন আমি ইয়াক 3Dত কৰিব লগা হৈ যায়। সেইকাৰণে অলপমান বুজোতে বস্তুখিনিত সময় লাগিব পাৰে, বাট আমি 1 by 1 শ্ল'লি বস্তুখিনি বুজিবলৈ চেষ্টা কৰিম। তো এইটো হৈ গ'ল ইয়াৰ লগত ৰিলেটেড এটা পইণ্ট। অ'কে, ইয়াৰ পিছত আগবাঢ়িছোঁ, নেক্সট পইণ্টত যাওঁ। এইটোতো হৈ গ'ল এতে, ইয়াৰ কাহিনীটো হৈ গ'ল ইয়াৰ লগত ৰিলেটেড। তো এইখিনি হৈ গ'ল ইংলিছত নোটছখিনি, এইখিনি হৈ গ'ল অসমীয়াত নোটছখিনি। তাৰপিছত আহিছোঁ নেক্সট কেছ। আৰু এটা পইণ্ট আহে ইয়াতে, নেক্সট কেছটো চাবা। ইয়াতে কি হ'ব, ইয়াতে হ'ব মেগনেটিক ফিল্ড পেটাৰ্ণ ডিউ টু এ চাৰ্কুলাৰ লুপ কেৰিং কাৰেণ্ট। কাৰণ ইয়াতে মই NCERT হিচাপত ষ্টেপ বাই ষ্টেপ বস্তুখিনি বুজোৱা নাই, বাট মই এটা বস্তু চিয়ৰ ৰাখিছোঁ যে এইখিনি বস্তু যেতিয়া পঢ়ি ল'বা, এইখিনি বস্তু পঢ়ি উঠাৰ পিছত যেতিয়া তোমালোকে NCERTখন পঢ়িবা, তোমালোকৰ মেইন বুকখন পঢ়িবা, সেই মেইন বুকখন বুজিব একদম সহজ হৈ যাব। সেইকাৰণে মই ইয়াক অলপমান ভাঙি পাতি এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে বস্তুটো এনেকুৱা হৈছে, চাৰ্কুলাৰ লুপৰ কথা আহি পৰিছে। চাৰ্কুলাৰ লুপ মানে কি হয়? চাৰ্কুলাৰ লুপ মানে বৃত্তাকাৰ কুণ্ডলী বুলি কোৱা হয়। তো বৃত্তাকাৰ কুণ্ডলী মানে এনেকুৱা ধৰণৰ আছিলে যে আমাৰ যদি চাৰ্কিটটো ইয়াতে এনেকৈ আছে ধৰি লোৱা, কেইবাটাও পইণ্ট আছে ন, ৰ'বা এক ছেকেণ্ড। ধৰি লোৱা আমাৰ তাতে যোনটো এই চাৰ্কিটটো এনেকুৱা আছিল ন, এই ধৰণৰ এটা চাৰ্কিট আছিলে ধৰি লোৱা, এইটো প্লাছ মাইনাছ আৰু এনেকৈ কাৰেণ্ট ফ্ল' হৈ আছে। তো ইয়াৰ ওচৰত এটা খলাডাল ৰাখিম, তাৰমানে চুম্বকীয় খলা বুলি কোৱা, বা ইয়াতে যদি আমি মেগনেটিক নিডেল বুলি কওঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা এইটো বস্তু গম পাইছোঁ যে ইয়াৰ ওচৰত ৰখা খলাডাল বিক্ষেপিত হ'ব, ডিফ্লেকশ্যন হ'ব, ঠিক আছে। এতিয়া যদি এই লাইনডাল যে আছে, এই যে ষ্ট্ৰেইট ৱায়াৰডাল যে আছে, ইয়াক যদি আমি ধৰি কেনে বেকা কৰি দিওঁ, ধৰি কেনে বেকা কৰি দিলে সি এটা চাৰ্কুলাৰ লুপ বনি যাব। তেতিয়াহ'লে আমি ইয়াক এনেকে ধৰণে চাম যে ধৰি লোৱা এইটোতো বেটাৰী আমি ছাপ্লাই কৰিছিলোঁ, কিন্তু ইয়াৰ ডায়েগ্ৰামটো কেনেকৈ বনোৱা আছে সেই ডায়েগ্ৰামটোৰ হিচাপত আমি চাম। এনেকুৱা ধৰণে বনোৱা আছে যে ধৰি লোৱা এনেকে আমি ইয়াক এটা বৃত্তাকাৰ লুপ দি দিলোঁ, এনেকা ধৰি লোৱা বৃত্তৰ আকাৰ এটা দি দিলোঁ ইয়াতে, ঠিক আছে। তো কাৰেণ্ট এনেকে যাব, এনেকে যাব, এনেকে যাব। এটা যদি এইটো এটা কুণ্ডলী বনি যায়, বৃত্তাকাৰ কুণ্ডলী বনি গ'লে ইয়াতে কাৰেণ্টটো এনেকৈ ফ্ল' হ'ব। অভিয়াছলি কাৰেণ্টৰ ফ্ল'ৰ একো প্ৰব্লেম নহয়, একো বাধা নাহে, কাৰেণ্ট এনেকৈ ফ্ল' হ'ব। তো যদি কাৰেণ্টটো এনেকৈ ফ্ল' হয়, তেতিয়াহ'লে ইয়াৰ চাৰিওফালে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবোৰ কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি ইয়াতে বুজিব লাগে। এই বস্তুটোকে বুজিবৰ কাৰণে ডায়েগ্ৰামটো ইয়াতে এনেকে ধৰণে দিয়া হৈছে, এই ধৰণৰে। এতিয়া এইটো ডায়েগ্ৰামটো যদি বুজি পোৱা নাই, এনেকে ইমেজিন কৰা যে ইয়াতে যে মই এইটো অংকন কৰিছোঁ, ক'ত গ'ল, এইটো যে ডায়েগ্ৰাম বনাইছোঁ, এইটোতো ৰিংটো এনেকে আছে, এই ৰিংটোৰ ওপৰত ধৰি লোৱা এখন ফ্লেট চাৰ্ফেচ আছে, তাৰমানে ৰিংটোতো এনেকে আছে, ঠিক আছে, ৰিংটো এনেকে আছে। এই ৰিংটোৰ ওপৰত এটা ফ্লেট চাৰ্ফেচ ধৰি লোৱা যে ৰিংটো এনেকে ফ্লেট চাৰ্ফেচত সোমাই কেনে এনেকে ওলাই আহিছে, তাৰমানে ইয়াতে এটা চাৰ্ফেচ ইমেজিন কৰা। এখন সমতল বেচিকেলি তোমালোকে ইমেজিন কৰিব লাগিব যে ইয়াতে ধৰি লোৱা এখন সমতল আছে, সেই সমতলখন আমি ইয়াতে ফিট কৰি দিছোঁ, এনেকে ফিট কৰিছোঁ যাতে কাৰেণ্টটো এনেকে এইটো পইণ্টৰ ইয়াতে পাছ হৈ ওপৰ ফালে গুচি যায়, আৰু ইফালে আকৌ কাৰেণ্ট মানে এই ৱায়াৰডাল, আৰু ৱায়াৰডাল ইয়াতে ফুটা হৈ কেনে ওলাই আহিছে। তো ইয়াতে যদি মই এটা কাৰ্ডবৰ্ড ৰাখি দিওঁ, তো ৱায়াৰডাল এনেকে ফুটা হৈ কেনে ইফালে ৱায়াৰডাল ওলাই আহিব, আৰু ইফালে গৈ কেনে আকৌ ফুটা হৈ কেনে ইফালে সোমাই যাব। তেতিয়া আমি এই কাৰ্ডবৰ্ডখনৰ ওপৰত কেনেকুৱা ধৰণৰ চুম্বকীয় ক্ষেত্ৰৰ ডাইৰেকশ্যন বনিব সেইটো বস্তু আমি ইয়াতে চাবলৈ চেষ্টা কৰিম, আৰু এই বস্তুটোৱে তোমালোকক ইয়াতে বুজাবলৈ চেষ্টা কৰা হৈছে যে এইটো আমাৰ বৃত্তাকাৰ কুণ্ডলীটো আছিলে। তো ইয়াক যদি আমি কমপ্লিট কৰি দিওঁ লুপটো, এই লুপটো দেখাত অলপ এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ হ'ব লাগিছিলে লুপটো পুৰা, বাট যিহেতু কাৰ্ডবৰ্ডখনেৰে আধা পাৰ্ট আমি ঢাকি দিছোঁ, তো ওপৰৰ পাৰ্টটোত ধৰি লোৱা এনেকৈ কাৰ্ডবৰ্ড এখন সোমাই দিছোঁ। কাৰ্ডবৰ্ডখন সোমাই দিয়াৰ ফলত কি হ'ব, কাৰ্ডবৰ্ডটোত এই ৱায়াৰডালে এই পাৰ্টটোত কাৰ্ডবৰ্ডটো ফুটা কৰিব, আৰু এই পাৰ্টটোত কাৰ্ডবৰ্ডটোত ফুটা কৰিব। তো আমি সেই বিন্দুটোৰ ওপৰতে ফ'কাছ কৰিম। সেই বিন্দুটো চোৱা, সেই বিন্দুটোৰ কাৰণে ইয়াতে এই বিন্দুটোৰ কাৰণে কি হ'ব, কাৰেণ্টটো এই ফুটাটোৰ পৰা ওপৰ ফালে ওলাই অহাৰ দৰে ইণ্ডিকেট কৰিব। যদি ফুটাটোৰ পৰা সি ওপৰ ফালে এনেকৈ আহি যায়, তো আমাৰ কাৰেণ্টৰ ডাইৰেকশ্যনটো ওপৰ ফালে হৈ গ'ল।
তো বুঢ়া আঙুলিটো আমি ৰাখিম কাৰেণ্টৰ ডাইৰেকশ্যনত তাৰপিছত বাকী 4টা আঙুলি এনেকৈ ঘূৰাই দিম যেতিয়া বাকী 4টা আঙুলি এনেকৈ ঘূৰাই দিম তো আমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো কেনেকুৱা হৈ যাব এনেকুৱা ধৰণৰ হৈ যাব দেন অলপ দূৰত গ'লে সেই সেম ডাইৰেকশ্যনে থাকিব কিন্তু তাৰ যোনটো ৰেডিয়াছ আছে তাৰ যোনটো ব্যাসাৰ্ধ আছে সি বাঢ়ি 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 গৈ থাকিব দেন কাৰেণ্টটো ফ্ল' হৈ কেনে যেতিয়া আহি এইটো মূৰ পাব এইটো মূৰত আহি পালে তাৰমানে ইফালৰ মূৰটো যেতিয়া আহি পাব কাৰেণ্টটো ইয়াৰ পৰা আহি কেনে যেতিয়া এইটো মূৰত আহি পাব লুপটো তো ইফালে এতিয়া তলফালে আহি গ'ল তাৰমানে মই যদি এইটো পইণ্টত এনেকৈ দেখাওঁ তলফালে আহি গ'ল তো থামৰ ডাইৰেকশ্যনটো আমাৰ তলফালে হৈ গ'ল তো যিহেতু আমাৰ বুঢ়া আঙুলিটো তলফালে হৈ গ'ল এতিয়া যদি মই আঙুলিকেইটা ঘূৰাওঁ এনেকৈ কাৰ্ল কৰোঁ তেতিয়াহ'লে সি উল্টা ডাইৰেকশ্যন বুজাব তাৰমানে এতিয়া কাৰেণ্টৰ ডাইৰেকশ্যনটো চব উল্টা হৈ গ'ল মানে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো চব উল্টা হৈ গ'ল তো ইয়াতে যদি এনেকৈ আছিলে ইয়াতে কি আছিলে ইয়াতে যদি তোমালোকে ওপৰৰ ফালৰ পৰা চোৱা ইয়াক আমি এণ্টি ক্লকৱাইজ বা ইয়াক আমি এনেকৈ ক'ব পাৰোঁ বিপৰীত কিহৰ বিপৰীত ঘড়ীৰ কটাৰ বিপৰীত বুলি ক'ব পাৰোঁ তো ডাইৰেক্ট মই শ্বৰ্টত বিপৰীত বুলি কৈ দিছোঁ আৰু এইটো কি আছে এইটো ঘড়ীৰ কটাৰ দিশত আছে একে দিশত এইটো একে দিশত আছে তাৰমানে এইটো ঘড়ীৰ কটাৰ দিশত আছে আৰু এইটো ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰি আছে তাৰমানে একেটা ৱায়াৰতে ফ্ল' হোৱা কাৰেণ্টৰ ডাইৰেকশ্যন বেলেগ বেলেগ হ'ব পাৰে চৰি একেটা ৱায়াৰতে ফ্ল' হোৱা কাৰেণ্টৰ কাৰণে সৃষ্টি হোৱা মেগনেটিক ফিল্ডৰ যোনটো লুপৰ প্ৰকাৰ হয় সেইটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে কিন্তু এটা বস্তু যদি তোমালোকে ধ্যান দিয়া ন এটা বস্তু তোমালোকে দেখিবা কমন আছে কি কমন আছে যদি আমি এইটো পইণ্ট লৈ লওঁ আৰু এইটো পইণ্ট লৈ লওঁ এই দুটা পইণ্টৰ মাজত যদি আমি চুম্বকীয় বলৰেখাখিনিৰ ডাইৰেকশ্যনখিনি চাবলৈ চেষ্টা কৰোঁ তো এইটো পইণ্টৰ কাৰণে দেখিম ইফালে গৈ আছে এইটো পইণ্টৰ কাৰণে দেখিম ইফালে গৈ আছে ইফালে গৈ আছে ইফালে গৈ আছে এনেকৈ গৈ আছে ছেম এইটো পইণ্টৰ কাৰণে ইফালে গৈ আছে তাৰমানে কাৰ্ডবৰ্ডখনে ফিল কৰিব যে চুম্বকীয় বলৰেখাবোৰৰ ডাইৰেকশ্যনটো সিফালে গৈ আছে চব সিফালে গৈ আছে ওপৰ ফালে মানে ইফালৰ পৰা ইফালে যোৱা যেন ফিল হ'ব আৰু মাজৰটোত কি হ'ব ইহঁত দুটাৰ কম্বাইন এটা মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন আহিব যাক আমি এনেকৈ ওপৰ ফালে যোৱা বুলি দেখা পাম তো যদি কাৰ্ডবৰ্ড এটা বা যদি এটা লুপ থাকে মানে বৃত্তাকাৰ কুণ্ডলী বা বৃত্তাকাৰ লুপ এটা যদি থাকে সেই লুপটোৰ কাৰণে চুম্বকীয় বলৰেখাবোৰৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব যদি কোৱা হয় এই ধৰণৰ শ্বেপ এটা হ'ব এইটো বস্তু তোমালোকে ধ্যান ৰাখিব লাগিব আমাৰ এনচিআৰটি অলপ বেলেগ ধৰণৰ ডায়গ্ৰাম এটা দি আছে মই সেই ডায়গ্ৰামটো ইউজ কৰা নাই এইটোৰ থ্ৰুদি তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ এই বস্তুটো তাৰ যোনটো থিয়ৰিটিকেল পাৰ্টখিনি আমাক দিয়া আছে সেই থিয়ৰিটিকেল পাৰ্টখিনি আমাক ইয়াতে মেনশ্যন কৰা আছে যে আমি জানো যে যেতিয়া এডাল পোন তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া ইয়াৰ চাৰিওফালে এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয় দেখা গৈছে যে এডাল পোন তার ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে তাঁৰডালক এটা বৃত্তাকাৰ কুণ্ডলীলৈ ৰূপান্তৰিত কৰোঁতে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ কি হয় বৃদ্ধি পায় তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে ইয়াৰ পৰা এলৈকে ধ্যান ৰাখিবা যে কাৰ ক্ষেত্ৰত চুম্বকীয় ক্ষেত্ৰখন বেছি হয় ষ্ট্ৰেইট ৱায়াৰৰ কাৰণে নে গোল কুণ্ডলী এটাৰ কাৰণে তাৰমানে ইয়াৰ ডায়গ্ৰামটো মই ইয়াতে দেখাইছিলোঁ ন যে এনেকে গোল লুপ এটা ল'লে চুম্বকীয় ক্ষেত্ৰখন ইয়াৰ মাজত বেছি আহিব নে এডাল ষ্ট্ৰেইট ৱায়াৰ ল'লে তো ইয়াৰ পৰা এটা বস্তু ক্লিয়াৰ হৈ গ'ল যে যেতিয়া আমি লুপ ল'লে বা লুপ বুলি কোৱা বা কুণ্ডলী বুলি কোৱা চ' কুণ্ডলী বা লুপ ল'লে তাৰ যোনটো চুম্বকীয় প্ৰভাৱ হয় সেইটো বেছি হয় আৰু যদি চুম্বকীয় প্ৰভাৱ এনেকে যদি বৃদ্ধি পাইছে তো ইয়াৰ পৰা ধ্যান ৰাখিবা ৱায়াৰৰ কম্পেৰিজনত লুপত চুম্বকীয় প্ৰভাৱ আমি বেছিকৈ পাম তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াৰ পৰা তোমালোকে ধ্যান ৰাখিবা নেক্সট বিদ্যুৎ প্ৰবাহী কুণ্ডলীটোৰ ওচৰত চুম্বকীয় বলৰেখাবোৰ বৃত্তাকাৰ হয় আমি যিমানে আঁতৰলৈ যাওঁ চুম্বকীয় বলৰেখা বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকে সেইটো হৈছে ন ডাঙৰ হৈ গৈ আছে এইটো তো বৃত্তৰ যোনটো ব্যাসাৰ্ধ মান পাবা ইয়াতে এই মানবিলাক ডাঙৰ হৈ গৈ থাকিব আৰু ইহঁতে অভাৰলেপ নকৰে ইহঁতৰ এটা লাইনতে এনেকে মাজৰ যোনটো পইণ্ট আহিব সেইটো এটা ষ্ট্ৰেইট লাইনতে বনি যায় এই বস্তুটো তোমালোকে ইয়াৰ পৰা ধ্যান ৰাখিব লাগিব তাৰপিছত আছিলে ইয়াৰ লগত ৰিলেটেড দুই এটা পইণ্ট আৰু এইটো ইংলিছ মিডিয়ামৰ কাৰণে আৰু এটা পইণ্ট আছে সেই পইণ্টটো মই এটা মেনশ্যন কৰি দিওঁ আৰু এইটো আহি গ'ল অসমীয়া মিডিয়ামৰ কাৰণে তো চোৱা বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰত চুম্বকীয় বলৰেখাবোৰ পোন হয় কেন্দ্ৰত চোৱা কেন্দ্ৰত পোন হয় তাৰমানে ষ্ট্ৰেইট হৈছে ঠিক আছে তো কুণ্ডলীটোৰ কেন্দ্ৰত কি হৈছে পোন হৈছে মানে কেনেকৈ বুজি পাইছেনে যদি কুণ্ডলীটো এনেকৈ আছে বৰ্ডৰ সমতলখনত আছে তো এই বলৰেখাবোৰ পাৰপেণ্ডিকুলাৰলি গৈ আছে তাৰমানে বৰ্ডখনৰ সমান্তৰালভাৱে গৈ আছে এনেকৈ যোৱা নাই কিন্তু যে এনেকৈ আছে এনেকৈ গৈছে এনেকৈ যোৱা নাই ই এনেকৈ গৈ আছে বলৰেখাবোৰ এনেকৈ আছে ইয়াক 3Dত ইমেজিন কৰা যে তোমালোকৰ ফালৰ পৰা বৰ্ডৰ ফালে এই লাইনবোৰ সোমাই গৈ আছে তো এইটো একচুৱেলি এনেকুৱা ৰিং নহয় ই এনেকুৱা হৈ আছে এনেকুৱা হৈ থকা নাই সি এনেকুৱা হৈ আছে এনেকুৱা ধৰিব পাৰিছানে এনেকুৱা তাৰমানে মই যদি এইটো ৱায়াৰ বুলি কওঁ তাৰ চাৰিওফালে যেনেকুৱা হ'ব লাইনবিলাক সেনেকুৱা ধৰণৰ আছে তো মাজৰ ফালে কি হ'ব মাজৰ ফালে তোমালোকৰ ফালৰ পৰা এইফালে সোমাই অহাৰ দৰে হ'ব এই লাইনডাল যে আছে ন এই মাজৰ লাইনডাল তোমালোকৰ ফালৰ পৰা বৰ্ডত সোমাই অহাৰ দৰে হ'ব তো ইয়াক এনেকৈ ইমেজিন কৰা এনেকৈ ইয়াৰ চাৰিওফালে এনেকৈ সোমাই গৈ আছে
তাৰপিছত কোৱা হৈছে যে সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম প্ৰয়োগ কৰি দেখা যায় যে বিদ্যুৎ প্ৰবাহী বৃত্তাকাৰ লুপটোৰ প্ৰতিটো লুপ মানে কুণ্ডলীৰ কথা কোৱা হৈছে, কুণ্ডলী মানে লুপ হয়, লুপটোৰ প্ৰতিটো অংশই লুপটোৰ ভিতৰত একেটা দিশতে চুম্বকীয় বলৰেখাৰ সৃষ্টি কৰে। মই কৈছো ন একেটা দিশতে চুম্বকীয় বলৰেখাৰ সৃষ্টি কৰিছে। বৃত্তাকাৰ কুণ্ডলীটোৰ কেন্দ্ৰত সকলোবোৰ চুম্বকীয় বলৰেখা একেটা দিশতে থাকে আৰু ইফালে আৰু ইডালে সিডালক সহায় কৰে, যাৰ ফলত চুম্বকীয় ক্ষেত্ৰখনৰ শক্তি বৃদ্ধি পায়। তো ইয়াতে চুম্বকীয় ক্ষেত্ৰখনৰ শক্তি বৃদ্ধি পায়। যদি পৰীক্ষাত সোধে যে বৃত্তাকাৰ লুপ হলে কিয় চুম্বকীয় ক্ষেত্ৰ বৃদ্ধি পায়, এই লাইনটো তোমালোকৰ এনসাৰ বনি গৈছে তাৰে কাৰণে। তো যিখিনি বস্তু মই কৈ গৈ আছো এইবিলাক তোমালোকে নোট কৰি গৈ থাকিবা। তাৰোপৰি যিখিনি বস্তু মই নোটছত দিছো সেইখিনি তোমালোকে নোট কৰি গৈ থাকিবা। এইবিলাক একোটা ইম্পৰ্টেণ্ট পইণ্ট হয়। অ'কে অ'কে, তাৰপিছত নেক্সট পইণ্ট আহে আমাৰ। নেক্সট পইণ্টত আমাৰ আহিব মেগনেটিক ফিল্ডৰ কাৰণে পেটাৰ্ণটো কেনেকুৱা ধৰণৰ বনে। এই পেটাৰ্ণটোৰ বিষয়ে, এই পাৰ্টটোৰ বিষয়ে আমি নেক্সট ক্লাছত আৰম্ভ কৰিম ডিছকাছ কৰা, কাৰণ ইয়াৰ পিছত আমি আৰম্ভ কৰিম সলিনয়েড। এইটো পাৰ্ট আৰু সলিনয়েডৰ পৰা কাহিনীটো আমি নেক্সট ক্লাছত পঢ়িম। তো এটা সলিনয়েড যে আছে, এই সলিনয়েডটো এটা চুম্বকৰ দৰে বিহেভ কৰে। এই পাৰ্টটো আমাৰ নেক্সট ক্লাছৰ টপিক বনি গৈছে। তো নেক্সট ক্লাছত আমাৰ মেইন ফ'কাছ থাকিব সলিনয়েডৰ ওপৰত, আৰু এই পাৰ্টখিনিৰ পৰা আমি ষ্টাৰ্ট কৰিম নেক্সট ক্লাছত। ঠিক আছে, তো আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ক্লাছত আমি আকৌ লগ পাম। টিল দেন ভালদৰে পঢ়ি থাকিবা, ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকিবা। থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ। বাই বাই এভৰিৱান।